এই যে হস্তমৈথুন, এই হস্তমৈথুন শব্দটো এটা কোনোবাই বৰ বিতৰ্কিত শব্দ বুলি ক'ব বিচাৰে, কোনোবাই ক'ব বিচাৰে যে এইটো নাই এইটো এটা আলোচনাৰ বিষয়ৰ শব্দ, হয়নে? গতিকে এগৰাকী চিকিৎসক হিচাপে আপুনি এই ক্ষেত্ৰত কি মন্তব্য কৰে? মই ভাবোঁ আমি এইটো আলোচনাৰ অৱকাশ আছে আৰু নিশ্চয়কৈ আলোচনা হ'ব লাগে। কাৰণ আমাৰ ওচৰলৈ যিবিলাক ৰোগী আহে যোনে ভাবে যে তেওঁলোকৰ যৌন সমস্যা হৈছে, তেওঁলোকে আহি প্ৰথম ব্লেম কৰে সেইটোৱে যে মই যেতিয়া য়াং আছিলোঁ তেতিয়া মই খুব বেছি ফ্ৰিকুৱেণ্টলি মই হস্তমৈথুন বা মাষ্টাৰবেশ্যন মই কৰিছিলোঁ আৰু সেইটো কাৰণে মোৰ এনেকুৱা হৈ গ'ল। বহু ৰোগীয়ে বহু ব্যক্তি আহি কয় যে তেওঁলোকৰ এই যে যিটো সহবাসৰ যিটো সময়, তেওঁলোকে যেতিয়া সহবাসত লিপ্ত হয় তেতিয়াহ'লে তেওঁলোকৰ এই সময়টো একদম কমি যায়। গতিকে একদম কম সময়তে তেওঁলোকৰ স্খলন ঘটে, বীৰ্যপাত হয়। গতিকে এই সমস্যাটোৰ পৰা সমাধানৰ কিবা উপায় আছে? বিজ্ঞানসন্মত আমাৰ যিটো তথ্য তাত দেখা যায় যে 90% মানুহৰ বীৰ্যপাত 2 মিনিটৰ ভিতৰত। আপোনাৰ যদি কোনো শাৰীৰিক কোনো অনুশীলন নাই, শাৰীৰিক পৰিশ্ৰম নাই, ব্যায়াম নাই, তেতিয়াহ'লে মই ভাবোঁ সেই ব্যক্তিগৰাকীৰ যৌন স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰে। গতিকে আমাৰ দেহাটোৰ গোটেই তথ্যটো এগৰাকী চিকিৎসকে জানে, নহয় জানো? চিকিৎসকে তন্নকৈ তথ্যবোৰ জানে। গতিকে আচলতে এনেধৰণৰ কথাখিনি যদি পাতিবলৈ আপুনি যদি এগৰাকী সুচিকিৎসকৰ ওচৰ চাপে, তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ মনৰ গোটেই দ্বিধাবোধখিনি আঁতৰ হ'ব। পেৰনিছ ডিজিজ মানে পুৰুষাংগৰ পেনিছত কিছুমান প্লেক ফৰ্মেশ্যন হয়, যিটো বয়সৰ কাৰণে হয়, কেতিয়াবা সৰু সুৰা ইঞ্জুৰিৰ কাৰণে হ'ব পাৰে, কেতিয়াবা খুব অত্যধিক টবেকো জাতীয় স্মকিং বা চাধা খালে হ'ব পাৰে, অন্য কিছু কাৰণতো হ'ব পাৰে। গতিকে তাৰ ট্ৰিটমেণ্টটো অস্ত্ৰোপচাৰৰ দ্বাৰা তাক উপশম কৰাৰ চান্স যথেষ্টই কম। আমি ঔষধ পাতি দিওঁ, তাত শ্বকৱেভ থেৰাপি যথেষ্ট ভাল কাম কৰে। ক্ৰনিক প্ৰষ্টেটাইটিছ বুলি এটা কণ্ডিশ্যন, যিটো মই ক'ম যে ডেকা বয়সৰ পুৰুষসকলৰ বেছিকৈ হয়। প্ৰস্ৰাৱ খুব জ্বলা পোৰা কৰে, কঁকালৰ বিষ হয়, গাটো বেয়া লাগি থাকে, কোনো কামত মন দিব নোৱাৰি, প্ৰস্ৰাৱ কৰিব গ'লে জ্বলা পোৰা হয় আৰু সেইটো মাজে মাজে হৈ থাকে। সেইকাৰণে আমি ক্ৰনিক প্ৰষ্টেটাইটিছ বুলি কওঁ। আৰু এই ক্ষেত্ৰত পুৰুষ মহিলা সকলোৰে বাবে আপোনালোকৰ কিডনী হস্পিটেল আয়ুৰ্বেদিত এই চিকিৎসা উপলব্ধ হয়। আমি এইটো পুৰুষৰ যৌন স্বাস্থ্য ক্লিনিক নহয়, যৌন স্বাস্থ্য ক্লিনিক। পুৰুষ মহিলা উভয়ে, যথেষ্ট সংখ্যক মহিলাও আহিছে। এতিয়া এটা বিষয় আলোচনা কৰিম যিটো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল খুব বেছিকৈ আক্ৰান্ত হয়, সেইটো হৈছে কিডনীৰ পাথৰ। হয়। গতিকে কিডনীৰ পাথৰৰ এই গোটেই ব্যৱস্থাটো কিয় হয় আৰু কেনেধৰণৰ সমাধান আছে, আৰু কিডনী হস্পিটেল আয়ুৰ্বেদিয়ে এতিয়ালৈকে কিমান ৰোগীক এই ক্ষেত্ৰত চিকিৎসা কৰি আৰোগ্য লাভ কৰাইছে? কাৰণ কিডনীত পাথৰ বাৰে বাৰে হ'ব পাৰে। আমি কিডনীটোত উলিয়াই নিদিওঁ, গতিকে যিহেতু ফেক্টৰীটো থাকেই, কিডনীটো হ'ল ফেক্টৰী, তাত যদি আমি ৰ' মেটেৰিয়েল, তাৰমানে খোৱা বোৱা বস্তুবিলাক যদি আমি আকৌ আগৰ ধৰণে খাই থাকোঁ, তেতিয়াহ'লে কিন্তু 2-3 বছৰৰ ভিতৰতে কিডনীত পাথৰ আকৌ দেখা যায়, যিটো 50% ৰোগীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। যিহেতু কোনোবাই ক'ব বিচাৰে যে ছ'চিয়েল মিডিয়াটো বেয়া, ঠিক আছে, কোনোবাই ক'ব নেকি যে জুইটো বেয়া? হয়, নহয় জানো? গতিকে জুইটো হাত এখন ভৰাই দিলেতো জুয়ে পৰিব। গতিকে ছ'চিয়েল মিডিয়াটো যদি আপুনি দেহ মন ভৰাই দিছে, তেতিয়াহ'লে সি আপোনাক ক্ষতি কৰিব। আমাৰ ভাৰতৰত্ন ৰতন টাটা ডাঙৰীয়া এটা খুব ভাল কথা কৈছিলে যে যেতিয়া আপুনি ডেকা হৈ আছে, সেইখিনি সময়ত যদি আপুনি খোৱা বস্তুবিলাক ঔষধৰ নিচিনাকৈ নাখায়, তেতিয়াহ'লে আমি পিছত ঔষধ খাদ্যৰ নিচিনাকৈ খাব লাগিব। গতিকে এই মুহূৰ্তত মই জনাথন ছুইফ্টৰ এটা কথা মনত পৰিছে। জনাথন ছুইফ্টে কৈছিল, দ্য বেষ্ট ডক্টৰছ ইন দ্য ৱৰ্ল্ড আৰ ডক্টৰ ডায়েট, ডক্টৰ কোৱাইট এণ্ড ডক্টৰ মেৰিমেন। পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ, চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা। নমস্কাৰ। কৰ্ণেল ছেণ্ডাৰ্ছে কৈছিল, মানুহ নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। প্ৰিয় দৰ্শক নমস্কাৰ। ৰ'দৰ এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমাৰ সৈতে উপস্থিত আছে ভাৰতবৰ্ষৰ প্ৰখ্যাত ইউৰ'লজিষ্ট, গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুৰ্বেদিৰ মুখ্য পৰিচালন সঞ্চালক তথা ইউৰ'লজি আৰু ৰবটিক্সৰ মুখ্য বিশেষজ্ঞ, দ্য লেজাৰমেন অফ ইণ্ডিয়া খ্যাত মানৱদৰদী চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ নাথ। ডাক্তৰ নাথ, অনুষ্ঠান আপোনাক স্বাগতম। নমস্কাৰ। হয়, গতিকে আমি ৰ'দৰ মজিয়াত আপোনাৰ সৈতে কথা পাতিম। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে কিডনী হস্পিটেল আয়ুৰ্বেদী প্ৰায় 2.5 বছৰ সম্পূৰ্ণ হৈছে। গতিকে এই 2.5 বছৰত আপোনালোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডলৈ আপোনালোকে প্ৰভূত অৰিহণা যোগাইছে, এয়া আমি সকলোৱে গম পাওঁ। গতিকে আজি আমি আপোনাৰ পৰা বৰ্তমানৰ আপডেটটো জানিব বিচাৰিছোঁ যে বৰ্তমান কিডনী হস্পিটেল আয়ুৰ্বেদীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বা পৃথিৱীৰ যি স্বাস্থ্যখণ্ড, সেই স্বাস্থ্যখণ্ডলৈ কেনেধৰণৰ সেৱা আগবঢ়াই আছে? প্ৰায় 2.5 বছৰমান আগতে সোণাপুৰৰ এটি প্ৰাকৃতিক
তথা মনোৰম নৈসৰ্গিক পৰিৱেশত ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনি ডিজিজ ভাৰতবৰ্ষৰ ৫খন কিডনি হস্পিটেল তথা উত্তৰ পূব ভাৰতৰ ১খন কিডনি হস্পিটেল খুব আনুষ্টুপীয়াকৈ আৰম্ভ হৈছিলে আৰু যোৱা ২.৫ বছৰত বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি আজি এটা পৰ্যায়ত আমি উপনীত হৈছোঁহি য'ত আমি ইউৰলজিকেল ৰবটিক চাৰ্জাৰী যিটো উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ কাৰণে উৎসৰ্গিত ইউৰলজিকেল ৰবটিক সেৱা আমাৰ আৰম্ভ হৈছে আমি বৃক্ক সংৰোপণৰ কাৰণে আগবাঢ়িছোঁ আৰু যথেষ্ট আগবাঢ়িছে আমাৰ আৰু কিছুদিনৰ ভিতৰত হয়তো আমি এই পদ্ধতিটো কৰি আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলক যাক বৃক্ক সংৰোপণৰ প্ৰয়োজন আছে তেওঁলোকক আমি সহায় কৰিবলৈ সক্ষম হ'ম আমি এটা যৌন স্বাস্থ্য ক্লিনিক IUKD যৌন স্বাস্থ্য ক্লিনিক আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰ দ্বাৰা আমি উত্তৰ পূৰ্বাঞ্চলবাসীক এই ধৰণৰ যৌন সমস্যাত ভুগি থকা ৰোগীসকলৰ কাৰণে এটা বিজ্ঞানসন্মত উপশম বা চিকিৎসা দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ আমি দেখিছোঁ যথেষ্ট সংখ্যক ৰোগীয়ে ভাল পাইছে বা তেওঁলোকৰ জীৱনলৈ আশা আহিছে আমি নেশ্যনেল এক্ৰেডিশ্যন বৰ্ড অফ হস্পিটেলৰ ২.৫ বছৰৰ ভিতৰতে আমি প্ৰাৰম্ভিক স্বীকৃতি আমি পাবলৈ সক্ষম হৈছোঁ আমি এটা পূৰ্ণাংগ ব্লাড বেংক আৰম্ভ কৰিবলৈ গৈ আছোঁ আমি ইতিমধ্যে ৰাজ্যৰ পৰা আমি স্বীকৃতি পাইছোঁ আৰু কেন্দ্ৰৰ পৰা স্বীকৃতি আমি পাবলৈ গৈ আছোঁ আৰু আমি পূৰ্ণ পৰ্যায়ৰ ডায়েলিচিছ আৰু ICU সেৱা আমি আৰম্ভ কৰিছোঁ গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ ৰোগী ইতিমধ্যে আহি আমাৰ ইয়াত ৰবটিক লেপাৰস্কপিক আৰু লেজাৰ বা ৰিকনষ্ট্ৰাকটিভ চাৰ্জাৰী সেৱা ইতিমধ্যে ল'বলৈ সক্ষম হৈছে মই ভাবিছোঁ ইয়াৰ দ্বাৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ যি এক দীৰ্ঘদিনীয়া এক অভাৱ বা সমস্যা আছিলে যে বাহিৰলৈ গৈ যথেষ্ট সংখ্যক টকা পইচা খৰচ কৰি অত্যাধুনিক ট্ৰিটমেণ্টৰ কাৰণে যাব লগা আছিলে মই ভাবিছোঁ এতিয়া যে আমি এই IUKDৰ দ্বাৰা সেই ধৰণৰ অসুবিধাবিলাক আমি দূৰ কৰিবলৈ সক্ষম হৈছোঁ ৰোগীৰ যি অনাহুত পৰিস্থিতিৰ সৃষ্টি হয় অৰ্থনৈতিকভাৱে যি জৰুলা হয় বাহিৰলৈ গৈ তাৰ এটা উপশম আমি দিবলৈ সক্ষম হৈছোঁ আৰু আমি হস্পিটেলৰ চৌহদৰ ভিতৰত এটা অতিথিশালা ইতিমধ্যে নিৰ্মাণ কৰি ওলাইছোঁ যাৰ দ্বাৰা দীঘলীয়াকৈ থাকিবলগীয়া ৰোগীসকল আমাৰ হস্পিটেলৰ চৌহদত যথেষ্ট কম খৰচত থাকিবলৈ সক্ষম হ'ব বা ডক্টৰক লগ পোৱাৰ ক্ষেত্ৰত যথেষ্ট কিছু সহজ হ'ব বাধাৰ অতিক্ৰম হ'ব গতিকে ২.৫ বছৰত আমাৰ কামখিনি প্ৰায় এনেকুৱাই বুলি মই ক'ম আৰু তাৰ এই সময়খিনিৰ ভিতৰতেই আমি 175টা আমি বিনামূলীয়া ইউৰলজি তথা কিডনি বিষয়ৰ চিকিৎসা শিবিৰ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছোঁ আৰু কিডনি ফেইলিয়াৰৰ সজাগতা দিৱস বা কেঞ্চাৰৰ সজাগতা দিৱস বা যি ধঁপাতজাতীয় খাদ্যৰ পৰা হ'ব পৰা কেঞ্চাৰৰ যি এক জটিল পৰিস্থিতি অসম তথা উত্তৰ পূৰ্বাঞ্চল সন্মুখীন হৈছে বা হ'বলৈ গৈ আছে তাৰ এটা সজাগতা আমি আনিবলৈ যথেষ্ট চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি এতিয়া সপ্তাহৰ প্ৰত্যেক শনিবাৰে যৌন স্বাস্থ্য দিন হিচাপে আমি পালন কৰি আহি আছোঁ আৰু তাৰ দ্বাৰা আমি যথেষ্ট সংখ্যক এনেধৰণৰ সমস্যাত ভুগি থকা ৰোগীসকলক আমি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছোঁ আৰু প্ৰত্যেক শুক্ৰবাৰে কৰ্কট ৰোগত ভুগি থকা ৰোগীসকলকো আমি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আছোঁ আৰু তাৰ দ্বাৰা এটা সজাগতা সচেতনতা সৃষ্টি হ'ব বুলি মই আশা কৰিছোঁ গতিকে ২.৫ বছৰৰ খতিয়ান এটা আপুনি দাঙি ধৰিলে গতিকে ডাক্তৰ নাথ মোৰ এই মুহূৰ্তত এটা প্ৰশ্ন আহিছে যে আপোনালোকে কৈছে যে IUKD ছেক্সুৱেল হেল্থ ক্লিনিক আপোনালোকৰ কিডনি হস্পিটেল IUKDৰ এটা বিশেষভাৱে উল্লেখযোগ্য ক্লিনিক নহয় জানো চেণ্টাৰ গতিকে এতিয়া দেখা যায় যে যৌন চিকিৎসা সম্পৰ্কীয় যেতিয়া যিকোনো কথা লৈ বা চিকিৎসাৰ কাৰণে আমাৰ ৰোগীসকল আহে তেতিয়াহ'লে হয় কি তেওঁলোকে কেতিয়াবা সংকোচ কৰে কেতিয়াবা আন মানুহক কথাটো ক'বলৈ তেওঁলোকে লাজ কৰে বা ডাক্তৰৰ আগতো কথাবোৰ খুলি ক'বলৈ লাজ কৰে বা কেতিয়াবা এনেকুৱা হয় ধৰক বেলেগ মানুহে যেতিয়া তেওঁলোকৰ সেই যৌন স্বাস্থ্যৰ কিবা সমস্যাৰ কথা গম পায় তেওঁলোকক পেংলাই কৰাৰ ধৰণৰ ঘটনাও আমাৰ চকুত আমি দেখা পাওঁ তেনেকুৱা যিটো হ'ব নালাগে গতিকে কিডনি হস্পিটেল IUKDত এগৰাকী ৰোগীয়ে কোনো দ্বিধাবোধ নোহোৱাকৈ সেই কামখিনি কৰিবলৈ আহিব পাৰেনে বা চিকিৎসা গ্ৰহণ কৰিবলৈ আহিব পৰা পৰিৱেশটো আপোনালোকে ৰচনা কৰিব পাৰিছেনে মই প্ৰথমতে ভাবোঁ যে আমাৰ IUKDৰ প্ৰথমটো সফলতা হ'ল যে যৌন সমস্যাত ভুগি থকা লোকসকল সি কিশোৰ কিশোৰীয়ে হওক বা প্ৰাপ্তবয়স্ক পুৰুষ মহিলা বা এল্ডাৰলি পুৰুষ মহিলাই হওক তেওঁলোকে এটা ঠিকনা পালে প্ৰথমতে সেইটো নৰ্থ ইষ্টত আগতে উত্তৰ পূৰ্বাঞ্চলত নাছিল বিজ্ঞানসন্মত নাছিল কিছুমান কিন্তু সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য সম্বলিত বা এটা আমি ৰিজাল্ট অৰিয়েণ্টেড
তেনেকুৱা চেণ্টাৰ কেতিয়াও নাছিল। গতিকে ৰোগীসকলে এই কথাটোৱে নাজানিছিল যে মই ক'লৈ যাব লাগিব, মই কাক কথা পাতিব লাগিব, কোন বিভাগত যাব লাগিব। কেতিয়াবা দেখা গৈছিল যে মনোবিজ্ঞানীৰ ওচৰলৈ পঠিয়াই দিয়ে, মনোৰোগ বিশেষজ্ঞৰ ওচৰত পঠিয়াই দিয়ে, বা কেতিয়াবা তেওঁলোকে স্ত্ৰী ৰোগ বিশেষজ্ঞৰ ওচৰলৈ যায়, মেডিচিন চাৰ্জাৰী বিভিন্ন ক্ষেত্ৰত হাবুডুবু খায় আৰু তেওঁলোকে নাজানে ক'লৈ যাব লাগে। গতিকে মই আয়ুকেডিয়ে সেই সমস্যাটো ৰোগীসকলৰ সমাধান কৰিছে বুলি মই ক'ব পাৰোঁ যে ৰোগীসকল এতিয়া আয়ুকেডিলৈ আহিলে তেওঁলোকৰ যৌন সমস্যাৰ সমাধান সূত্ৰ এটা নিশ্চয়কৈ ওলাব, আৰু সেইটো সম্পূৰ্ণ তথ্য সম্বলিত আৰু বিজ্ঞানসন্মত। মই আকৌ কৈছোঁ, আকৌ তাৰপিছত এনেকুৱা এটা আমি পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ যে ৰোগীসকল আহি তেওঁলোকে মুকলি মনেৰে, তেওঁলোকে কোনো দ্বিধাবোধ নোহোৱাকৈ তেওঁলোকে তেওঁলোকৰ সমস্যাটোৰ বিষয়ে আমাৰ চিকিৎসকসকলৰ লগত কথা পাতিব পাৰে। 3 নম্বৰৰ সফলতা মই কৈছোঁ যে ৰোগীসকল আহিলে তেওঁলোকৰ যি পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ আৰু চিকিৎসাৰ দৰকাৰ, ৰোগীসকল বহুত দূৰ দূৰণিৰ পৰা আহে। আমি চেষ্টা কৰোঁ যে এদিনৰ ভিতৰত তেওঁৰ প্ৰাৰম্ভিক বা কিছু এডভান্স পৰীক্ষা নিৰীক্ষা টেষ্ট আদি একেদিনৰ ভিতৰতে সম্পন্ন কৰি আমি তেওঁলোকক এটা সমাধান দি পঠিয়াব পাৰোঁ। আৰু কিছু ক্ষেত্ৰত যিহেতু পৰীক্ষা নিৰীক্ষাবিলাকৰ লগত কিছু খৰচো জড়িত হৈ থাকে, যদি ৰোগীসকলে তেনেধৰণৰ খৰচ বহন কৰাৰ ক্ষমতাটো নাথাকে, তেতিয়াও আমি তেওঁলোকক একেদিনাই কিছু ঔষধ পাতি দি তেওঁলোকৰ প্ৰাৰম্ভিক কিছু আমি আৰাম দিব পাৰোঁ আৰু কিছু সমাধান দিব পাৰোঁ, আৰু পৰৱৰ্তী সময়ত পৰীক্ষা পাতি কৰি সেই ধৰণে তেওঁলোকে, আৰু অত্যাধুনিক বহুত থেৰাপি আছে আমাৰ তাত, ইনজেকশ্যন থেৰাপি আছে, প্ৰস্থেচিছ আছে, বহুতবিলাক ট্ৰিটমেণ্ট আমাৰ তাত আছে। শ্বকৱেভ থেৰাপি আছে, পিছত থেৰাপি আছে, হয় আছে, লিংগৰ আকাৰ দৈৰ্ঘ্য বঢ়োৱা বা আকাৰ ডাঙৰ কৰা, তেনেধৰণৰ আমাৰ ট্ৰিটমেণ্টবিলাক সকলো বিজ্ঞানসন্মত। আৰু সেই গোটেই তথ্য সম্বলিত আমাৰ এখন লিফলেট আছে। সেই লিফলেটখন আমি ৰোগীসকলক যোগান ধৰোঁ। প্ৰথমতে আহিয়ে তেওঁলোকে সেইখন পঢ়ি চাই তেওঁলোকে আমাৰ তাত কি এক্সপেক্ট কৰিব পাৰে, আমি তেওঁলোকক কি অফাৰ কৰোঁ, তেওঁ কৰিব, তেওঁৰ কাৰণে কোনটো চিকিৎসা দৰকাৰী হ'ব। আমি সেইটো কাষ্টমাইজ বুলি কওঁ, যে চবকে একেধৰণৰ বেমাৰৰ কাৰণেই একেধৰণৰ ট্ৰিটমেণ্ট নালাগিবও পাৰে, বা তেওঁলোক ধৰি 15 বছৰীয়া কিশোৰ এজনক একেটা বেমাৰৰ কাৰণে আমি যিটো ট্ৰিটমেণ্ট দিম সেইটো হয়তো 40 বছৰীয়া এজনক নালাগিব পাৰে, 60 বছৰীয়া এজনক নালাগিব পাৰে। তেওঁলোকৰ এক্সপেক্টেশ্যন, বডি ইমেজ, এইবিলাকৰ বহুতবিলাক কথা থাকে। এই গোটেই কথাখিনি খৰচি মাৰি তেওঁলোকে আগতীয়াকৈ জানি ল'ব পাৰে, লিফলেটখন পঢ়ি চাই তেওঁলোকে, আৰু ডক্টৰৰ সৈতে কোনো দ্বিধা নকৰাকৈ। এদিনত এজন ৰোগীয়ে মোক কমে 3 বাৰ লগ পায়। ৰাতিপুৱা আহিলে পৰীক্ষা পাতি কৰি মোক লগ পালে, তাৰপিছত যদি কিবা অস্ত্ৰোপচাৰ আদি কৰিব লগা হ'ল বা কিবা থেৰাপি ল'ব লগা হ'ল, থেৰাপিৰ বিষয়ে তেওঁলোকে কথা পাতিলে, তাৰপিছত তেওঁলোকক খৰচ পাতি আমাক বুজাই দিয়াৰ এটা কাউন্সেলিং ডিপাৰ্টমেণ্ট থাকে, তাতে গৈ তেওঁলোকে খৰচ পাতিৰ বিষয়ে জানিব পাৰে, বুজিব পাৰে, যিটো তেওঁলোকৰ আমাৰ কনচাল্টেশ্যন পেপাৰত লিখি দিয়া হয়। গতিকে সম্পূৰ্ণ ট্ৰান্সপাৰেঞ্চি থাকে। তাৰপিছত তেওঁলোকে আকৌ আহি মোৰ ওচৰলৈ আহে যদি তেওঁলোকে কি ধৰণে প্লেন কৰিছে। গতিকে ৰোগী এজন আহিলে আমাৰ চিকিৎসকক সেই দিনটোতে কমচে কম 3 বাৰ লগ ধৰিব পাৰে। গতিকে তেওঁলোকৰ মনত কোনো আশা নাথাকে, কোনো দ্বিধাবোধ নাথাকে। প্ৰথমতে অলপমান থাকে, কিন্তু আমাৰ ডক্টৰসকলে ইমান ভালকৈ তেওঁলোকৰ লগত ইমান উইথ চিম্পাথি, উইথ এম্পাথি সহকাৰে তেওঁলোকৰ কথাখিনি শুনে। লাহে লাহে তেওঁলোকে প্ৰথমতে কিছু দ্বিধাবোধটো নথকা নহয়, নিশ্চয়কৈ থাকে, কিন্তু লাহে লাহে তেওঁলোকে খোল খায় আৰু আমাৰ ডক্টৰৰ লগত তেওঁলোকৰ গোটেই সমস্যাবিলাক আমাৰ লগত সম্পূৰ্ণভাৱে তেওঁলোকে সহজভাৱে কথা পাতে, আৰু তেতিয়া আমাৰ ট্ৰিটমেণ্ট প্ৰচেছটো কৰিবলৈ যথেষ্ট সুবিধা হয়। ডাক্তৰ নাথ, মই বুজি পালোঁ গোটেই কথাখিনি, কিন্তু এতিয়া কথা হ'ল আমাৰ এতিয়াও অসম বা অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়াও এনেকুৱা এটা পৰিৱেশ আছে যে আমি বেলেগ যিকোনো ৰোগৰ ক্ষেত্ৰত আমি অকণো সংকোচ নকৰোঁ, কিন্তু যৌন বিষয়ক, যৌন স্বাস্থ্য সম্পৰ্কীয় কিবা যদি চিকিৎসা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি নিজেও সংকোচ কৰোঁ, নহয় জানো? বা 2-3জনে যদি বেলেগেও গম পায় যে তেওঁৰ কিবা যৌন সম্বন্ধীয় কিবা এটা সমস্যা আছে, তেতিয়াহ'লে তেওঁক হয়তো হাঁহি খিকিন্দালি ইটিকিং এনেকুৱা ধৰণৰ কাম কৰিবলৈ বিচাৰে। এতিয়াও আমাৰ অসমত এনেকুৱা এটা পৰিৱেশ আছে, কিন্তু থকাটো দৰকাৰ নে, উচিত? নিশ্চয়কৈ নহয়। যেনেকৈ পশ্চিমীয়া দেশত পাঠ্যক্ৰমৰ ভিতৰতে থাকে, হাইস্কুলত পাঠ্যক্ৰম থাকে, যৌন শিক্ষা যথেষ্ট দৰকাৰ। নহ'লে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে গৈ অবৈজ্ঞানিক কিছুমান প্ৰচিডিউৰৰ দ্বাৰা নিজৰ শৰীৰৰ ক্ষতি কৰে, নিজৰ যৌন স্বাস্থ্যৰ ক্ষতি কৰে। কবিৰাজ বেজৰ ওচৰলৈ যায়, তেওঁলোকক এনে কিছুমান আনৰিয়েলিষ্টিক হোপ কিছুমান দিব পাৰে যে আপোনাৰ এনেকুৱা হৈ যাব, তেনেকুৱা হৈ যাব। তাৰপিছত যেতিয়া তেনেধৰণৰ নহ'ব, পইচা পাতি খৰচ কৰাৰ পিছত তেতিয়া ফ্ৰাষ্ট্ৰেশ্যন হ'ব, ডিপ্ৰেশ্যন হ'ব। কেতিয়াবা তেওঁলোকে কিছু ৰোগী আহে আমাৰ ওচৰলৈ, আহি কয় যে মইতো এনেকৈ ভাবিছিলোঁ যে মই কিছুদিনৰ ভিতৰত আৰু মই ছুইচাইড কৰিম, আত্মঘাতী হ'ম। তেনেকুৱাতে আপোনাৰ আমি ছ'চিয়েল মিডিয়াত দেখা পালোঁ। ছ'চিয়েল মিডিয়াত এটা ডাঙৰ ৰোল আছে। ছ'চিয়েল মিডিয়া যি ধৰণে আগবাঢ়িছে তাৰ ইতিবাচক দিশবিলাক এইবিলাক যে হয়তো
আমি বহুকেইজন ৰোগীৰ এতিয়ালৈকে আমি জীৱন ৰক্ষা কৰিব পাৰিছোঁ কাৰণ তেওঁলোকক আমি আশা দিব পাৰিছোঁ সেইটো কেৱল ছ'চিয়েল মিডিয়াৰ কাৰণে সম্ভৱ ছ'চিয়েল মিডিয়াৰ কাৰণে সম্ভৱ হৈছে কাৰণ আমি কনভেনশ্যনেল মাৰ্কেটিং বয় এই ধৰণৰ প্ৰচেছবিলাক আমাৰ আয়ুকেদিত নাই গতিকে এই মুহূৰ্ততে মই আমাৰ দৰ্শকসকলক ছ'চিয়েল মিডিয়াৰ যে এটা সুব্যৱহাৰ আমি কৰিব পাৰোঁ গতিকে সুব্যৱহাৰটা ডাক্তৰ নাথৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতৰ হস্পিটেলৰ কিবা ভিডিঅ' চাই এনেকুৱা কোনো ব্যক্তিয়ে তেওঁৰ জীৱনটো ৰক্ষা কৰাৰ এটা সুবিধা পালে নিশ্চয়কৈ আৰু এই ছ'চিয়েল মিডিয়াৰ কাৰণে তেওঁলোকে আমাৰ যিবিলাক আমাৰ হস্পিটেলৰ আমাৰ ফেচবুকত আমাৰ পেজ আছে ডাক্তৰ অৰূপ কুমাৰ নাথ বুলিও আছে ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজ বুলিও আছে ইউটিউব চেনেল আছে আমাৰ ইনষ্টাগ্ৰাম আছে এই গোটেইবিলাক প্লেটফৰ্মত আমাক যোগাযোগ কৰিব পাৰে আমাৰ বিষয়ে জানিব পাৰে আমাৰ আৰু আটাইতকৈ ভাল কথাটো মই ভাবোঁ যে আগতে ট্ৰিটমেণ্ট কৰে ভাল পোৱা ৰোগীসকলে যেতিয়া আয়ুৰ্বেদিৰ বিষয়ে কৈ যায় তেওঁলোকৰ ট্ৰিটমেণ্টৰ বিষয়ে কয় সেইটোতকৈ ডাঙৰ কথা মই ভাবোঁ নাথাকে তেতিয়া ৰোগী এজনে যেতিয়া তেনেধৰণৰ সমস্যাত ভুগি থকা ৰোগী এজনে মনত যথেষ্ট সাহস পায় মানুহৰ এজনৰ মনত আশাটো জন্মাব পৰাটো বিশ্বাস এটা জন্মাব পাৰিলে তেতিয়া আমাৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ যথেষ্ট সহজ হয় হয় খুব সুন্দৰকৈ ক'লে গতিকে যৌন স্বাস্থ্য সম্পৰ্কীয় কিবা যদি চিকিৎসা পাতি থাকে ইয়াত লাজ কৰিবলগীয়া ভয় কৰিবলগীয়া একোৱে নাই কাৰণ সেইটো এটা একেবাৰে ছুপাৰ নেচাৰেল একদম প্ৰাকৃতিক যিটো প্ৰকৃতিয়ে দিছে বা আমি ক'ব পাৰোঁ ঈশ্বৰে আমাক মানে প্ৰতিটো জীৱক দিয়াৰ দৰে আমাক মানুহকো দিছে গতিকে আমি এইটো ক্ষেত্ৰত চিকিৎসা কৰিবলৈ কোনো লাজ কৰিব নালাগে এই মুহূৰ্তত ডাক্তৰ নাথ মোৰ এটা মনলৈ প্ৰশ্ন আহিছে এতিয়া ধৰক আপুনি ক'লে যে বহু ৰোগীৰ কিছুমান সমস্যা লৈ পেলাই তেওঁলোকে আহে চিকিৎসা কৰিবলৈ কিন্তু কেতিয়াবাতো তেওঁৰ ৰোগটো মানসিকো হ'ব পাৰে যে তেওঁ যিটো ভাবি আছে যে এইটো মোৰ ৰোগ নেকি কিন্তু সেইটো ৰোগ নহ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে মেণ্টেল ছাপৰ্ট কি ধৰণে দিয়ে আমি সেইটোৱে আমি দেখাওঁ যে আমি চাইণ্টিফিকেলি যেতিয়া আমি প্ৰুফ কৰি দিব পাৰোঁ আমাৰ পৰীক্ষা নিৰীক্ষা থাকে আমাৰ কিছুমান টেষ্ট থাকে পাইপ টেষ্ট বুলি এটা টেষ্ট আছে বহু ক্ষেত্ৰত বহু সংখ্যক ৰোগীৰ তেওঁলোকৰ আমি ক'লোঁ যে ভুল ধাৰণা ভ্ৰান্ত ধাৰণা থাকে বিভিন্ন তেনেকুৱা ছ'চিয়েল মিডিয়াৰ আৰু কিছু ঋণাত্মক দিশো থাকে তাত এনেকুৱা ধৰণৰ হয় বডি ইমেজ কিছুমান সৃষ্টি ভাবে যে কিমান সময় আপোনাৰ জনক্ৰিয়া কিমান সময় কৰিব পাৰে সেইটো কেতিয়াবা কিছুমান তেনেধৰণৰ কথা ছবি থাকে বোল ছবি তাত দেখা বহুত দীঘলীয়াকৈ হ'ব পাৰে গতিকে ৰোগী এজনৰ সেই বিষয়ে ভ্ৰান্ত ধাৰণা থাকে কিন্তু যেতিয়া তেওঁলোক আমাৰ ওচৰলৈ আহে আমি চাইণ্টিফিকেলি প্ৰুফ কৰি দিওঁ যে আপোনাৰ তেনেধৰণৰ অসুবিধা নাই বা আকাৰ লৈ পেলাই প্ৰব্লেম থাকে আকৌ টাইমিং লৈ পেলাই প্ৰব্লেম থাকে এই গোটেই বস্তুবিলাক কিন্তু আমি পৰীক্ষা কৰি দেখাই দিব পাৰোঁ যে আপুনি নৰ্মেল হয় নে এবনৰ্মেল হয় যেতিয়া মানুহজনে গম পায় যে মোৰ নৰ্মেল হয় আমি দেখিছোঁ যে শতকৰা 50-60% মানুহে একচুৱেলি ভাবে তেওঁলোকৰ অসুবিধা আছে কিন্তু সেইটো আমি যেতিয়া সেই চিন্তাটোৰ পৰা তেওঁক মুক্ত কৰি দিব পাৰোঁ যে তেওঁ নহয় তেওঁ নৰ্মেল আছে তেতিয়া যথেষ্ট কম খৰচতে তেওঁৰ গোটেই চিকিৎসাটো হৈ যায় আৰু যিসকলৰ অসুবিধা আহে তেওঁলোকৰ কাৰণেতো আৰু পৰৱৰ্তী ট্ৰিটমেণ্টবিলাক থাকে গতিকে আমি সেই ৰোগী এজনৰ মনত সৃষ্টি হোৱা সংশয়টো দূৰ কৰিব পাৰিলেও মই ভাবোঁ বহু সংখ্যক ৰোগী সেইধৰণে আমি চিকিৎসা কৰিব পাৰোঁ হয় খুব সুন্দৰকৈ কথাখিনি বুজাই দিলে গতিকে আমাৰ এই ক্ষেত্ৰত যৌন ৰোগৰ ক্ষেত্ৰত বহুখিনি বস্তু আমাৰ কেতিয়াবা মানসিক আমাৰ অৱস্থাটোৰ ওপৰত নিৰ্ভৰ কৰিব সেইকাৰণে গ্ৰীকসকলে কৈছিল এটা সুস্থ দেহত এটা সুস্থ মন বাস কৰিব পাৰে গতিকে আমাৰ দেহটো কিন্তু সুস্থ কৰি ৰখাটো খুব দৰকাৰ গতিকে আমি শাৰীৰিক পৰিশ্ৰম ব্যায়াম এইবোৰ যদি আমি কৰোঁ তেতিয়াহ'লে আমি ভাবোঁ যে বহুখিনি যৌন সম্পৰ্কীয় আমি অসুবিধাৰ পৰা আমি হাত সাৰিব পাৰিম কাৰণ আপোনাৰ যদি কোনো শাৰীৰিক যদি কোনো অনুশীলন নাই শাৰীৰিক পৰিশ্ৰম নাই ব্যায়াম নাই তেতিয়াহ'লে মই ভাবোঁ সেই ব্যক্তিগৰাকীৰ যৌন স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু নেতিবাচক প্ৰভাৱ পৰিব আৰু নিশ্চয়কৈ আৰু যিবিলাক আমাৰ দেখিছোঁ ছাবষ্টেঞ্চ এবিউজ তাৰমানে মই ক'লোঁ যিবিলাক এডিকশ্যন যেনেকৈ এলকহল হ'ব পাৰে টবেকো হ'ব পাৰে বা আজিকালি খুব ড্ৰাগছৰ প্ৰয়োভৰ হৈছিল আৰু হ'ব গৈ আছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰে যথেষ্ট সংখ্যক কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে মই আপোনাৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে আমি 175 সংখ্যক আমি বিনামূলীয়া চিকিৎসা শিবিৰ যোৱা সপ্তাহত আমি সম্পূৰ্ণ কৰিছোঁ আৰু হ'বলৈ গৈ আছে অহাকালিও আছে বুধবাৰেও আছে আমাৰ এনেধৰণৰ চিকিৎসা শিবিৰ তেতিয়া আমি যেতিয়া যাওঁ ভিতৰুৱা অঞ্চলবিলাকত তেতিয়া দেখা পাওঁ ইমান ভিতৰুৱা অঞ্চলত আমাৰ যিবিলাক সমাজকৰ্মী থাকে সমাজৰ কাৰণে ভাল বা যিবিলাক NGO থাকে তেওঁলোকে আহি কয় যে ইমান বেয়া এটা প্ৰতিচ্ছবি ভিতৰুৱা অঞ্চলতো হৈছে যে ড্ৰাগছ একদম সৰু সৰু দোকানত পাব পৰা হৈছে সহজলভ্য হৈছিল আকৌ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ড্ৰাগছৰ কবলত পৰিছে বা এলকহল বা টবেকো আৰু যিবিলাক পাণ মছলা এইবিলাকৰ কাৰণে যিটো কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমাৰ এতিয়া কেঞ্চাৰ কেপিটেল হিচাপে চিহ্নিত হৈছে আৰু এই যি ড্ৰাগছৰ প্ৰয়োভৰ হৈছিল কিন্তু যোৱা 2-3 বছৰৰ ভিতৰত এই এটা খুব এটা ভাল প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰে এই বিষয়টো যথেষ্ট সংখ্যক ৰোগীক ট্ৰিটমেণ্ট দিবলৈ সক্ষম হৈছে বা তাৰ যি সহজলভ্য এটা পৰিৱেশ সৃষ্টি হৈছিলে সেইটোৰ ওপৰত যথেষ্ট সংখ্যক কিন্তু কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে
খুব সুন্দৰকৈ কথাখিনি ক'লে সঁচাকৈ যে আমাৰ ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকেও এই ধৰণৰ ধঁপাতজাতীয় বা ড্ৰাগছ হয়নে এলকহল এই ধৰণৰ এই গোটেই বস্তুখিনিৰ ওপৰত এটা খুব ধুনীয়া কণ্ট্ৰল বজাই ৰাখিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু এই ক্ষেত্ৰত তেখেতসকল সফল হৈছে নহয় জানো হয় গতিকে মই এই মুহূৰ্তত মই এই কথাটো ৰিপিট কৰিব খুজিছোঁ যে এগৰাকী ৰোগীয়ে তেওঁৰ যিটো যৌন স্বাস্থ্য সেইটো উন্নত কৰিবৰ বাবে তেওঁ যদি একো শাৰীৰিক পৰিশ্ৰম ব্যায়াম নকৰে কেৱল যদি আহি পেলাই এগৰাকী যৌন চিকিৎসকৰ কাষলৈ আহে আৰু তেওঁৰ সেই যৌন চিকিৎসকে তেওঁক টেবলেট বা কিবা কিবি টেষ্ট দিলে সেইটো কৰিলে বেছি লাভ হ'ব নে তেওঁ নিজেও শাৰীৰিক পৰিশ্ৰম ব্যায়াম কৰি পেলাই এই দুইটা বস্তু এড হ'লে বেছি লাভৱান হ'ব নিশ্চয়কৈ হয় যদি খুব বেছি মেদবহুলতা থাকে বা যদি আমি যিটো কথা পাতিছিলোঁ যে যদি তেওঁ ছাবষ্টেন্স এবিউজ এলকহল বা টবেকো কনজামশ্যন আছে আৰু তেওঁৰ বডিত যদি ডায়েবেটিছ ব্লাড প্ৰেছাৰ আছে যদি কিবা কৰ্কট ৰোগত ভুগি আছে তাৰ যদি আমি সফল ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু যদি যি মেদবহুলতা সেইটো কমাই পেলাই যদি তেওঁৰ শাৰীৰিক ফিটনেছ বঢ়াব পাৰোঁ তাৰ কাৰণে ৰোগীৰ নিজৰ যথেষ্ট কৰণীয় আছে এনেকুৱা নহয় যে ডক্টৰৰ ওচৰত আহিলে আমাক ঔষধ পাতি দিলে বা অস্ত্ৰোপচাৰ কৰিলে চব ঠিক হৈ গ'ল গতিকে তেনেধৰণৰ নহয় ট্ৰিটমেণ্ট প্ৰচেছটো এটা মাল্টি ডাইমেনশ্যনেল হয় আমি চিকিৎসকে আমি পৰামৰ্শ দিব পাৰোঁ ঔষধ পাতি দিব পাৰোঁ অস্ত্ৰোপচাৰ কৰিব পাৰোঁ কিন্তু ৰোগী এজন আমি ট্ৰিটমেণ্ট কৰোঁ আমি বেমাৰটো নহয় ৰোগীজন তো ৰোগীজনৰ এটা মন থাকে এটা শৰীৰ থাকে তাৰপিছত এটা অংগত সেই বিশেষ বেমাৰটো থাকে গতিকে আমি বেমাৰটো অংগটোতহে ট্ৰিটমেণ্ট কৰিছোঁ ৰোগীজনে এজ এ হ'ল তেওঁক ভালে ৰাখিবৰ কাৰণে তেওঁ সুষম খাদ্য খাব লাগিব তেওঁ ব্যায়াম আদি কৰিব লাগিব আৰু এই ধৰণৰ যিবিলাক যিবিলাক ব্যাধি বুলি কওঁ যিটো নিজে কৰা মানে এলকহল কনজামশ্যন বা টবেকো জাতীয় এইবিলাক কমাব লাগিব আৰু নিজৰ শৰীৰটো ভালে ৰাখিবলৈ তেওঁ খেলা ধূলা শাৰীৰিক ব্যায়াম য়োগা আদি এইবিলাক সময়মতে কৰিব হয় গতিকে গম পালোঁ যে আপোনাৰ কথাখিনিৰ পৰা গম পালোঁ যে এলকহল বা আমি যদি ধঁপাতজাতীয় আমি খাদ্য গ্ৰহণ কৰোঁ তেতিয়াহ'লে ই মানুহৰ যৌন স্বাস্থ্যটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব নিশ্চয়কৈ আৰু ব্লাড প্ৰেছাৰ চুগাৰ যদি থাকে এইবিলাকেও যথেষ্ট নেতিবাচক প্ৰভাৱ পেলায় আৰু আমি যিটো কথা পাতিলোঁ যে যদি খুব বেছি মেদবহুলতা থাকে এইবিলাকৰ হয় খুব সুন্দৰ গতিকে এই মুহূৰ্তত এটা প্ৰশ্ন মনলৈ আহিছে যে এই যে হস্তমৈথুন এই হস্তমৈথুন শব্দটো এটা কোনোবাই বৰ বিতৰ্কিত শব্দ বুলি ক'ব বিচাৰে কোনোবাই ক'ব বিচাৰে যে এইটো নাই এইটো এটা আলোচনাৰ বিষয়ৰ শব্দ হয়নে গতিকে এগৰাকী চিকিৎসক হিচাপে আপুনি এই ক্ষেত্ৰত কি মন্তব্য কৰিব মই ভাবোঁ আমি এইটো আলোচনাৰ অৱকাশ আছে আৰু নিশ্চয়কৈ আলোচনা হ'ব লাগে কাৰণ আমাৰ ওচৰলৈ যিবিলাক ৰোগী আহে যোনে ভাবে যে তেওঁলোকৰ যৌন সমস্যা হৈছে তেওঁলোকে আহি প্ৰথম ব্লেম কৰে সেইটোৱে যে মই যেতিয়া য়াং আছিলোঁ তেতিয়া মই খুব বেছি ফ্ৰিকুৱেণ্টলি মই হস্তমৈথুন বা মাষ্টাৰবেশ্যন মই কৰিছিলোঁ আৰু সেইটো কাৰণে মোৰ এনেকুৱা হৈ গ'ল তেওঁ নিজৰ কাৰণটো মানে তেওঁ এটা মনত এটা জাজমেণ্ট লৈ আহিছে যে মোৰ যি প্ৰব্লেম হৈছে সেইটো কিন্তু ব্লেম গ'জ টু ডেট প্ৰচেছ যে মাষ্টাৰবেশ্যন বা হস্তমৈথুন আৰু যথেষ্ট সংখ্যক কিশোৰ আহে তেওঁলোকে পঢ়া শুনাত মন দিব নোৱাৰে মাক দেউতাকে কয় যথেষ্ট ডিপ্ৰেছড অকলে থাকে তাৰপিছত যেতিয়া মাক দেউতাকক মই অকণমান আছুতীয়াকৈ থাকিবলৈ দি তেওঁৰ লগত কথা পাতোঁ কিছু সময়ৰ পিছত তেওঁৰ গোটেই মনৰ সংশয় যেতিয়া মই দূৰ কৰি দিওঁ তাৰপিছত দেখে যে কোনো ট্ৰিটমেণ্ট নোহোৱাকৈ তেওঁলোকৰ ল'ৰাটো কিন্তু ভাল হৈ গ'ল পঢ়া শুনাত আকৌ মন দিব পৰা হ'ল আৰু তেওঁ সংশয়মুক্ত হ'ল গতিকে এই কথাখিনি আলোচনাৰ বিষয় আৰু এই ইনফৰ্মেশ্যনটো ৰাইজৰ মাজত যাব লাগে আৰু সকলো কিশোৰ আৰু বা প্ৰাপ্তবয়স্ক পুৰুষ বা তেওঁলোকে জানিব লাগে যে ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নাই যদি সি অত্যধিক নহয় তেতিয়াহ'লে তাৰ কোনো নেতিবাচক প্ৰভাৱ নাই আৰু মই ভাবোঁ যে 99% যি সুস্থ সবল পুৰুষ তেওঁলোকে মাষ্টাৰবেশ্যন বা এই হস্তমৈথুনত লিপ্ত হয় তাৰ দ্বাৰা কোনো অসুবিধা বা ভয়ৰ কোনো কাৰণ নাই কোনো শাৰীৰিক অসুবিধাৰ সৃষ্টি নহয় জানো হয় এই মুহূৰ্তত মোৰ মনলৈ আহিছে আপুনি যে কৈছে যে অত্যধিক নহয় জানো অত্যধিক বস্তুটোতো বেয়াই সৰ্বং অত্যন্তং গঢ়িতম সকলোৰে আতিশয্য বেয়া আৰু বৰ্জনীয় এতিয়া ধৰক চিকিৎসকসকলে আপোনালোকে আমাক পানী খাবলৈ দিয়ে প্ৰায় 3 লিটাৰমান পানী খাব দিয়ে নহয় জানো দিনটোত হয় কিন্তু মই যদি 6 লিটাৰ পানী খাই দিওঁ কিডনীটোৰ ওপৰত প্ৰেছাৰ পৰিব গতিকে ধৰক এতিয়া হানি খোৱা ভাল মৌ খোৱা ভাল আমাৰ বডিৰ কাৰণে কিন্তু মই যদি একাপ মৌ একেলগে খাই দিওঁ সেইটো মোক ক্ষতি কৰিব তাৰমানে কি আমি লিমিটত থকাটো আমাৰ কাৰণে অতি জৰুৰী টু মাছ অফ এভৰিথিং ইজ বেড হয় আমি অত্যধিক হ'লে সেইটোৱে আমাক ক্ষতি কৰিব পাৰে হয় বুজি পালোঁ এতিয়া ধৰক যৌন সম্পৰ্কীয় কথাখিনি স্বাস্থ্য সম্পৰ্কীয় যিটো কথাখিনি ওলাইছে মই এইখিনি শেষ কৰিহে মই অন্য এটা বিষয়লৈ যাম এতিয়া ধৰক বহু ৰোগীয়ে বহু মানে ব্যক্তি আহি কয় যে তেওঁলোকৰ এই যে
যিটো সহবাসৰ যিটো সময় তেওঁলোকে যেতিয়া সহবাসত লিপ্ত হয় তেতিয়াহ'লে তেওঁলোকৰ এই মানে সময়টো একদম কমি যায় গতিকে একদম কম সময়তে তেওঁলোকৰ স্খলন ঘটে বীৰ্যপাত হয় গতিকে এই সমস্যাটোৰ পৰা সমাধানৰ কিবা উপায় আছেনে আৰু কিবা চিকিৎসা আছেনে নাই নিশ্চয়কৈ আছে আৰু নেচাৰেলি প্ৰাকৃতিকভাৱেই পুৰুষৰ বীৰ্যস্খলন সোনকালে হয় মহিলাত কৰি গতিকে আৰু পুৰুষসকলৰ মনত এটা ভাৱ থাকে যে যেন মই সেই সম্ভোগৰ সুখটো মই দিব পৰা নাই মোৰ পাৰ্টনাৰক বা যিমান সময় আছে তাতকৈ বেছি হ'ব লাগিছিল বা হ'ব লাগে সেইটো কিন্তু দেখা যায় সেইকাৰণে মই কৈছিলোঁ যে অবৈজ্ঞানিক কিছুমান তথ্য যিবিলাক ছ'চিয়েল মিডিয়াত এভেইলেবল হয় বা বন্ধু বান্ধৱৰ মাজত কথা চলি থাকে যে যি যৌন সম্ভোগৰ সময় 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা এইবিলাক কিছুমান মুভিত দেখায় আৰু সেইবিলাকৰ কাৰণে আমাৰ এটা ৰং ইম্প্ৰেশ্যন ক্ৰিয়েট হয় কিন্তু আমাৰ যিটো বিজ্ঞানসন্মত আমাৰ যিটো তথ্য তাত দেখা যায় যে 90% মানুহৰ বীৰ্যপাত 2 মিনিটৰ ভিতৰত হয় গতিকে এই সাধাৰণ তথ্যটোৱে মই ভাবোঁ আমাৰ 80% পুৰুষক মনত শান্তি দি দিব এই সাধাৰণ এইটো যে মানে তেওঁলোকে আৰোগ্য লাভ কৰিব যদি গম পায় যে 90% মেল 2 মিনিটৰ ভিতৰত তেওঁলোকৰ বীৰ্যপাত হৈ যাব পাৰে হয় গতিকে আমাৰ দেহাটোৰ গোটেই তথ্যটো এগৰাকী চিকিৎসকেহে জানে নহয় জানো চিকিৎসকে তন্নকৈ তথ্যবোৰ জানে গতিকে আচলতে এনেধৰণৰ কথাখিনি যদি পাতিবলৈ আপুনি যদি এগৰাকী সুচিকিৎসকৰ ওচৰ চাপে তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ মনৰ গোটেই দ্বিধাবোধখিনি আঁতৰ হ'ব আৰু এই মুহূৰ্তত মোৰ প্ৰয়াত সাহিত্যিক সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ এষাৰ কথা মনত পৰিছে তেখেতে কৈছিল স্বাস্থ্য গঠন হ'ব লাগিব প্ৰথমে মনটোকে যদি আপুনি নতুনকৈ গঢ়িলে আপোনাৰ গঢ়িবলৈনো আৰু কি বাকী থাকিল নহয় জানো গতিকে আমি মনটো গঢ়ি ল'ব লাগিব এটা মানে মানসিকভাৱে আমি শক্তিশালী হ'ব লাগিব মানসিকভাৱে সিদ্ধান্তটো ল'ব পাৰিব লাগিব কঠোৰ হ'ব লাগিব মানে মানসিকভাৱে আমি কঠোৰ হ'ব লাগিব যেনেকৈ এতিয়া শাৰীৰিক ব্যায়াম ক'বলৈ যিমান সহজ কৰিবলৈ টান আপুনি হয়তো 2 দিন কৰিব পাৰে 3 দিন কৰিব পাৰে 1 সপ্তাহ কৰিব পাৰে তাৰপিছত আপোনাৰ বডিটো লাহে লাহে মোৰ ইমান সোনকালে ৰাতিপুৱা উঠিবলৈ মন নাই আমি বিভিন্ন অজুহাত দেখাম কালি ৰাতি শুওঁতে দেৰি হৈছে আজি বৰষুণ পৰি আছে আজি হলিডে আছে আজি অফিচত মই নগ'লেও হ'ব গতিকে মই আজি নুঠোঁ গতিকে হিউমেন বডিটোৱে সদায় আৰাম বিচাৰে সাইকোলজিকেলি আৰু আমি শৰীৰটো ভালকৈ ৰাখিব লাগে তেতিয়া আমি ব্যায়াম কৰিব লাগিব গতিকে মনটোৰ ইচ্ছাৰ বিৰুদ্ধে যাব লাগিব যদি মনটো আমাৰ দুৰ্বল হয় তেতিয়াহ'লে আমি বিভিন্ন অজুহাতত আমি পতিয়ন যাম আৰু যদি আমি সেই বাধাটো অতিক্ৰম কৰিব পাৰোঁ তাৰ কাৰণে আমি মানসিকভাৱে কঠোৰ হ'ব লাগিব মানে ইচ্ছা শক্তিটো প্ৰবল হয় আৰু বডিটোৱে সদায় মাইণ্ডটোক ফ'ল' কৰে মাইণ্ডটোৱে বডিটোক নহয় মনটোৱে শৰীৰটোক মানে অনুসৰণ নকৰে বডিটোৱে মাইণ্ডটোক অনুসৰণ কৰে হয় গতিকে আমি প্ৰথম হ'লে মনটোক আমি শক্তিশালী আৰু কঠোৰ কৰিব লাগিব গতিকে মনটোৰ ওপৰত আমাৰ শৰীৰটোৰ বহুখিনি কথা নিৰ্ভৰ কৰে জানো হয় ঠিক আছে গতিকে মই এই মুহূৰ্তত আৰু এটা প্ৰশ্ন কৰি পেলাই মই এইটো টপিকৰ পৰা বেলেগ এটা টপিকলৈ যাম এতিয়া ধৰক আপোনালোকে যে শ্বক ৱেভ থেৰাপি সেই শ্বক ৱেভ থেৰাপিটোৰ কি গুৰুত্ব মানে তাৰ কি গুৰুত্ব আছে তাৰ কিছুমান কণ্ডিশ্যন আছে যেনেকৈ আমি পেৰনিছ ডিজিজ ক্ৰনিক প্ৰষ্টেটাইটিছ পেৰনিছ ডিজিজ মানে পুৰুষাংগৰ পেনিছত কিছুমান প্লেক ফৰ্মেশ্যন হয় যিটো বয়সৰ কাৰণে হয় কেতিয়াবা সৰু সুৰা ইঞ্জুৰিৰ কাৰণে হ'ব পাৰে কেতিয়াবা খুব অত্যধিক টবেকোজাতীয় স্মকিং বা চাধা খালে হ'ব পাৰে অন্য কিছু কাৰণতো হ'ব পাৰে গতিকে তাৰ ট্ৰিটমেণ্টটো অস্ত্ৰোপচাৰৰ দ্বাৰা তাক উপশম কৰাৰ চান্স যথেষ্টই কম আমি ঔষধ পাতি দিওঁ তাত শ্বক ৱেভ থেৰাপি যথেষ্ট ভাল কাম কৰে আকৌ ক্ৰনিক প্ৰষ্টেটাইটিছ বুলি এটা কণ্ডিশ্যন যিটো মই ক'ম যে ডেকা বয়সৰ পুৰুষসকলৰ বেছিকৈ হয় প্ৰস্ৰাৱ খুব জ্বলা পোৰা কৰে কঁকালৰ বিষ হয় গাটো বেয়া লাগি থাকে কোনো কামত মন দিব নোৱাৰি প্ৰস্ৰাৱ কৰিব গ'লে জ্বলা পোৰা হয় আৰু সেইটো মাজে মাজে হৈ থাকে সেইকাৰণে আমি ক্ৰনিক প্ৰষ্টেটাইটিছ বুলি কওঁ যথেষ্ট অসুবিধা দিয়ে অন্য একো নাই তাৰ পৰা বহু য়ং আমাৰ ডেকাসকল আহি ভাবে কি এইটোৰ পৰা কেঞ্চাৰ হ'ব নেকি আগলৈ গৈ তেওঁলোকে হয়তো শুনিছিল যে সমাজত কোনোবা এজন ব্যক্তিৰ কেঞ্চাৰ হৈছিলে তেওঁ ভাবে এইটো কাৰণে হৈছে নেকি মোক ইমান দিগদাৰি দি আছে কেতিয়াও তাত কেঞ্চাৰজাতীয় বেমাৰৰ সি লক্ষণ নহয় ভয় কৰিব নালাগে গতিকে তেনেধৰণৰ বহু ৰোগীৰ ট্ৰিটমেণ্ট আমি ঔষধ পাতি দি কৰোঁ যদি ঔষধ পাতি দি নহয় ক্ৰনিক হৈ যায় তেতিয়া আমি শ্বক ৱেভ থেৰাপি দিব পাৰোঁ বা এই যিটো ক'লোঁ আমি
প্ৰিমেচিয়ৰ ইজাকুলেশ্যন, খুব কম সময়ত যিটো বীৰ্যস্খলন হৈ যায় তাৰ ট্ৰিটমেণ্ট হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইৰেক্টাইল প্ৰব্লেম, যে লিংগটো বেছিকৈ টান নহয়, ডিছফাংচন, ইৰেক্টাইল ডিছফাংচন, লিংগৰ যিটো হাৰ্ডনেছটো যদি কম থাকে তাতেও আমি দিব পাৰোঁ। বহু ক্ষেত্ৰত তাৰ কিমান শ্বক আমি কিমান সময়ত দিম সেইটো আমি নিৰূপণ কৰিব পাৰিম, বেমাৰটোৰ চিভিয়াৰিটি হিচাপে আৰু কোনটো বেমাৰত কাৰণে আমি ব্যৱহাৰ কৰি আছোঁ। গতিকে শ্বক ৱেভ থেৰাপি এটা ভাল ট্ৰিটমেণ্ট। তেনেকৈ বহুতবিলাক ট্ৰিটমেণ্ট আছে, পিছত থেৰাপি আছে, পেনেল প্ৰস্থেচিছ আছে, তেনেকুৱা বহুতবিলাক ট্ৰিটমেণ্ট, গোটেইবিলাক ট্ৰিটমেণ্ট অপশ্যন আছে। আৰু এই ক্ষেত্ৰত পুৰুষ মহিলা সকলোৰে বাবে আপোনালোকৰ কিডনী হেন্সুলা আয়ুৰ্বেদিত এই চিকিৎসা উপলব্ধ? হয়, আমি এইটো পুৰুষৰ যৌন স্বাস্থ্য ক্লিনিক নহয়, যৌন স্বাস্থ্য ক্লিনিক। পুৰুষ মহিলা উভয়ে, যথেষ্ট সংখ্যক মহিলাও আহিছে, তেওঁলোকেও আগবাঢ়ি আহিছে, খুব আশাৰ বতৰা। গতিকে মহিলাসকলে বহু ক্ষেত্ৰত খুব চাইলেণ্টলি চাফাৰ কৰে, তেওঁলোকে লাজৰ কাৰণে হওক, ভয়ৰ কাৰণে হওক, সন্মানৰ কাৰণে হওক, এই তিনিটাৰ কাৰণে তেওঁলোকে আগবাঢ়ি নাহে, বা পৰিয়ালৰ স্বাৰ্থত যে আজি বাচ্চাকেইটাৰ পৰীক্ষা আছে, বা কাইলৈ মোৰ হাজবেণ্ডৰ কিবা এটা চাকৰিৰ হেৰি আছে, বা তেওঁৰ গা বেয়া, সদায় মানে বেমাৰটো পিছুৱাই ৰাখিবলৈ চেষ্টা কৰে মহিলাসকলে, দেখা যায়। গতিকে তেনেধৰণৰ কাৰণতেই হওক, বিভিন্ন কাৰণত মহিলাসকলে আগবাঢ়ি নাহিছিল আগতে, এতিয়া দেখা গৈছে তেওঁলোকো আগবাঢ়ি আহিছে। এইটো খুব ভাল কথা মই ভাবোঁ। হয়, খুব সুন্দৰ। গতিকে এইবাৰ আহোঁ, আপোনালোকে কিডনী হেন্সুলা আয়ুৰ্বেদিত অতি সম্প্ৰতি আপোনালোকে এড কৰিছে ৰবটিক চাৰ্জাৰী, হয় জানো? গতিকে এই ৰবটিক চাৰ্জাৰীৰ আপডেটটো আমাক দিয়ক, যে কেনেধৰণৰ আপোনালোকে চিকিৎসা কৰিবৰ বাবে এই ৰবটৰ আপোনালোকে আগমন ঘটালে কিডনী হেন্সুলা আয়ুৰ্বেদিত? ৰবটিক চাৰ্জাৰী এটা হ'ল টেকন'লজি, আৰু মেডিকেল টেকন'লজি যিমানবিলাক ভাল ভাল কাম হৈছে, যেনেকৈ আল্ট্ৰাছাউণ্ড, চিটি স্কেন, লেপ্ৰস্কপিক চাৰ্জাৰী, তেনেকৈ লেজাৰ চাৰ্জাৰী, আৰু তাৰপিছত একদম সাম্প্ৰতিক সময়ত আটাইতকৈ দৰকাৰী বিষয়টো হৈছে খলকনি তুলিছে বুলিয়ে মই ক'ম, সেইটো হ'ল ৰবটিক চাৰ্জাৰী, য'ত আমি প্ৰযুক্তিগত যি এক্সিলেঞ্চ, তাৰ দ্বাৰা আমি হিউমেন লিমিটেশ্যন, আমাৰ এজন চাৰ্জনৰ যিখিনি সীমাবদ্ধতা থাকে, চাৰ্জনৰ সীমাবদ্ধতাখিনিৰ ওপৰত গৈ, যেনেকৈ মই যদি একে সাধাৰণভাৱে কওঁ যে আমাৰ হিউমেন হাত এখন এনেকৈ ঘূৰিব পাৰে, এনেকৈ, আৰু অপাৰেশ্যন কৰোঁতে দুখন হাত থাকে। অপাৰেশ্যনত যেতিয়া আমি এটা মেচিন ভিতৰলৈ, শৰীৰৰ ভিতৰলৈ আমি যেতিয়া পঠিয়াওঁ, তেতিয়া তাৰ মুভমেণ্টটো খালি গৈ মাত্ৰ এটা বা দুটা মুভমেণ্ট থাকে। কিন্তু যদি আমি ৰবটিক ইনষ্ট্ৰুমেণ্ট দিওঁ, তেতিয়াহ'লে আমাৰ হিউমেন হেণ্ডটো যেনেকৈ ঘূৰে তাতেও তেনেকৈ ঘূৰিব। কিন্তু আমাৰ হিউমেন হেণ্ডটো ভিতৰলৈ গৈ পেলাই আমি যদি ঘূৰাব যাওঁ, তেতিয়া বহুত ডাঙৰকৈ কাটিব লাগিব। কিন্তু এতিয়া লেপ্ৰস্কপিত ফুটা দিয়ে এই ৰবটিক ইনষ্ট্ৰুমেণ্ট যদি ভিতৰলৈ সোমাই গ'ল, গৈ আমাৰ এজন মানুহৰ হাতৰ গোটেইবিলাক মুভমেণ্ট সেই ভিতৰত গৈ কৰিব পাৰে। গতিকে তাক কণ্ট্ৰল কৰিব আমাৰ চাৰ্জনে। গতিকে ভিতৰত গৈ যেতিয়া খুব জটিল কিছু ক্ৰিটিকেল এৰিয়া থাকে, জটিল এৰিয়া থাকে, য'ত ওচৰত তেজৰ নলী থাকে, য'ত লিভাৰ আছে, ওচৰতে আমাৰ কিডনীত কেঞ্চাৰ হৈছে, য'ত কিডনীত কেঞ্চাৰ হৈছে ওচৰতে পেংক্ৰিয়াছ আছে, ওচৰতে স্প্লিন আছে, ওচৰতে তেজৰ ডাঙৰ ডাঙৰ নলী আছে, তাত আমি কি কৰিব পাৰোঁ, যেনেকৈ কৰ্কট ৰোগৰ ক্ষেত্ৰত, কিডনীৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত ৰবটৰ খুব বেছি প্ৰয়োজনীয়তা আছে, আৰু তাত গৈ অকল কৰ্কট ৰোগটো উলিয়াই আমি কিডনীটো বচাই দিব পাৰোঁ। প্ৰষ্টেট গ্ৰন্থিৰ কেঞ্চাৰত ৰবটিক চাৰ্জাৰীৰ যথেষ্ট অৱদান আছে, আৰু যথেষ্ট সি আশাৰ বতৰা লৈ আহিছে আমাৰ ওচৰলৈ, যে প্ৰষ্টেট গ্ৰন্থিটো শৰীৰত বহুত এটা ভিতৰত থাকে, গহ্বৰত থাকে, গভীৰতাত থাকে। গতিকে আমাৰ চাৰ্জনৰ হেণ্ড গৈ পাবলৈ বহুত দিগদাৰ, আৰু যদি হাতখন লৈ যোৱা যায় তেতিয়া পোহৰটো নাথাকে, গতিকে অপাৰেশ্যন কৰা জেগাটো ভালকৈ দেখা নাপায়। এই গোটেইবিলাক প্ৰব্লেম এড্ৰেছ কৰিব পৰা যায় ৰবটিক চাৰ্জাৰীৰ দ্বাৰা। আৰু চাৰ্জন এজনে যিহেতু ৰবটটো গাইড কৰিব, এনে যেতিয়া এটা লেপ্ৰস্কপিক চাৰ্জাৰী হয়, প্ৰষ্টেটৰ ক্ষেত্ৰত 7 ঘণ্টা 8 ঘণ্টা, কেতিয়াবা অলপ দীঘলীয়াও হ'ব পাৰে, জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি। এতিয়া এই যে দীঘলীয়া হ'ল, এজন চাৰ্জন যদি 10 ঘণ্টা খাৰা হৈ থাকে, তেতিয়াহ'লে তেওঁৰ কৰ্মপটুতা লাহে 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 কমি আহিব। ইয়াত চাৰ্জন বহি থাকে, আৰু তেওঁ অতি অপাৰেশ্যনৰ সময়ত যি ধৰণে বিভিন্ন কাপোৰ পিন্ধি ল'ব লগা হয়, বিভিন্ন প্ৰটেকশ্যন ল'ব লগা হয় ইনফেকশ্যন নহ'বৰ কাৰণে, বা তেওঁ নিজেও ইনফেক্টেড নহ'বৰ কাৰণে, কিন্তু ইয়াতে নাথাকে। ইয়াতে চিম্পল অতি ড্ৰেছ এটা পিন্ধি তেওঁ বহি লৈ পেলাই ধুনীয়াকৈ ৰবটটোক তেওঁ গাইড কৰিলে বা পৰিচালনা কৰিলে। গতিকে হিউমেন এজনৰ যি কমফৰ্ট হিচাপত থাকোঁতে, তেওঁ যেতিয়া ভালকৈ বহি থাকোঁতে তেওঁৰ যিটো কৰ্মপটুতা থাকিব, কৰ্মক্ষমতা থাকিব, সেই কৰ্মক্ষমতাটো ৰবটটোৱে ৰোগীৰ ভিতৰত সেই বস্তুটো অনুকৰণ কৰিব। গতিকে মেচিনৰ দ্বাৰা ইনফৰ্মেশ্যনটো যাব, আৰু সেইকাৰণে আমি টেলিচাৰ্জাৰীও হয় আজিকালি। আমি ইয়াতে থাকি হয়তো আমি বাংলাদেশত অপাৰেশ্যন কৰিব পাৰিব পাৰোঁ, আমি আইজলত অপাৰেশ্যন কৰিব পাৰিব পাৰোঁ, আমি শ্বিলঙত অপাৰেশ্যন কৰিব পাৰোঁ। এই ধৰণৰ এটা এক্সিলেঞ্চ শল্য চিকিৎসাত এই ৰবটে লৈ আহিছে। আৰু মই আমাৰ
দৰ্শকসকলক জনাবলৈ পাই যথেষ্ট সুখী হ'ম যে ইউৰ'লজিৰ ক্ষেত্ৰত ডেডিকেটেডলি কাম কৰা ৰবট গোটেই ইষ্টাৰ্ণ ইণ্ডিয়াত আমাৰ IUCDতে এইটোৱে প্ৰথম আৰু উৎসৰ্গিত আমি অকল ইউৰ'লজিৰ কাৰণে কেছৰ কাৰণে আমি এই ৰবটৰ গোটেইবিলাক সেৱা আমি আৰম্ভ কৰিছোঁ আৰু যথেষ্ট সংখ্যক প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰৰ কেইবাজনো ৰোগী আমি ইতিমধ্যে খুব কম খৰচত খুব কম কষ্টত তেওঁলোকক আমি কৰি দিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত অভিজ্ঞ আপোনালোকৰ চিকিৎসক ৰবটিক চাৰ্জন আছে আমাৰ লেপাৰস্কোপিত আমি কেইবাজনো আমি প্ৰশিক্ষণ লোৱা আছিলে আৰু আমি ৰবটৰ ক্ষেত্ৰতো আমি প্ৰশিক্ষণ লৈছোঁ আৰু লেপাৰস্কোপিক চাৰ্জাৰীৰ ঠিক প্ৰায় একেই বুলিয়ে ক'ব লাগিব খালি আমি প্ৰযুক্তিটো বেলেগ গতিকে প্ৰযুক্তিটোৰ লগত এবাৰ যেতিয়া তেওঁ চিনাকি হৈ যায় আৰু সেই প্ৰযুক্তিটোৰ লগত তেওঁ যেতিয়া এবাৰ ইজি হৈ যায় তাৰপিছত তেওঁ এক্সপাৰ্ট হ'বলৈ বেছি দিন নালাগে গতিকে আমাৰ যথেষ্ট সংখ্যক ৰোগী ইতিমধ্যে তেওঁলোকে ৰবটিক চাৰ্জাৰীৰ সেৱা ল'ব পাৰিছে আৰু ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ ৰবটিক চাৰ্জাৰীৰ সেৱাতকৈ আমি যথেষ্ট কম খৰচত আধাতকৈও কম খৰচত আমি ৰোগীসকলক ইয়াতে দিবলৈ সক্ষম হৈছোঁ বহুকেইজন ৰোগী তাৰ দ্বাৰা লাভৱান্বিত হৈছে আৰু মই আশা কৰিম যে এই ধৰণৰ যিবিলাক ট্ৰিটমেণ্ট ৰবটৰ দ্বাৰা সম্পাদিত হয় তাৰ কাৰণে ৰোগীসকল যি উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰলৈ গৈ ডাঙৰ চহৰ নগৰত গৈ যথেষ্ট পইচা ভাঙিব লগা হৈছিলে তেওঁলোকৰ কাৰণে আমি এটা সমাধান বা আশা লৈ আহিবলৈ সক্ষম হৈছোঁ খুব সুন্দৰ গতিকে এয়া সঁচাকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডৰ বাবে আশাসুধীয়া বতৰা যে কিডনী হস্পিটেল IUCDত সোণাপুৰৰ কিডনী হস্পিটেল IUCDত এতিয়া ৰবটিক চাৰ্জাৰীও উপলব্ধ নহয় জানো হয় খুব ভাল লাগিলে আপোনাৰ কথাখিনি গতিকে আমি এই মুহূৰ্তত আমি কিডনী হস্পিটেল IUCDৰ এই গোটেই ব্যৱস্থাটোক আমি আচলতে ধন্যবাদ দিব লাগিব কাৰণ আগতে এনেধৰণৰ কিডনী সম্পৰ্কীয় জটিল ৰোগৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল বিদেশলৈ যাব লাগিছে মানে অসমৰ বাহিৰলৈ যাব লাগিছে হয়তো ভাৰতবৰ্ষত নহয় ভাৰতৰ বাহিৰত নহয় জানো গতিকে ইয়াতে কিডনী হস্পিটেল IUCD এতিয়া সোণাপুৰত গুৱাহাটীৰ সোণাপুৰতে এনেধৰণৰ জটিল চিকিৎসাৰ বাবে তেওঁলোকে উপলব্ধ কৰিছে চিকিৎসা বাৰু এতিয়া এটা বিষয় আলোচনা কৰিম যিটো আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল খুব বেছিকৈ আক্ৰান্ত হয় সেইটো হৈছে কিডনীৰ পাথৰ গতিকে কিডনীৰ পাথৰৰ এই গোটেই ব্যৱস্থাটো কিয় হয় আৰু কেনেধৰণৰ সমাধান আছে আৰু কিডনী হস্পিটেল IUCDয়ে এতিয়ালৈকে কিমান ৰোগীক এই ক্ষেত্ৰত চিকিৎসা কৰি আৰোগ্য লাভ কৰাইছে কিডনীৰ পাথৰৰ সমস্যাটো অকল ঠিক উত্তৰ পূৰ্বাঞ্চলৰে নহয় গোটেই পৃথিৱীখনৰ কাৰণেই এটা খুব বৰ্ধিত সমস্যা আৰু তাৰ প্ৰথম আৰু প্ৰধান কাৰণটোৱেই হৈছে আমাৰ যি গোলকীয় জলবায়ু পৰিৱৰ্তন গোলকীয় উষ্ণতা দিনক দিনে যি বাঢ়ি গৈছে তাৰ কাৰণে আমাৰ জীৱকুলৰ শৰীৰত বিভিন্ন ধৰণৰ তাৰ প্ৰতিক্ৰিয়া হৈছে তাৰ পাৰ্শ্বক্ৰিয়া হৈছে আৰু তাৰ কাৰণে মই ভাবিছোঁ যে এইটো যি কিডনীৰ পাথৰৰ সমস্যাটো দিনক দিনে বাঢ়ি গৈছে তাৰ কাৰণে সি আটাইতকৈ বেছি জগৰীয়া তাৰপিছত আমাৰ লাইফষ্টাইল খোৱা বোৱাত এতিয়া আমিষজাতীয় খাদ্যৰ প্ৰয়োভৰ বহুত বাঢ়িছে আৰু আমাৰ যি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ঔদ্যোগিক বিপ্লৱৰ পিছৰ সময়ছোৱাত আমাৰ এটা ডাঙৰ চেঞ্জ হ'ল আমাৰ লাইফষ্টাইলত খোৱা বোৱাৰ কথাটো মই ক'লোঁ এটা গোলকীয় পৰিৱৰ্তনটো প্ৰাকৃতিকভাৱে হৈছে তাৰ বাহিৰেও আমি বিভিন্ন কামত জড়িত হৈ যোৱাৰ কাৰণে আমি শৰীৰৰ যি আমি কথা পাতিছিলোঁ যে শাৰীৰিক ব্যায়াম খেলা ধূলা সেই তাৰ পৰা আমি কিছু ফালৰি কাটি আহিলোঁ এইটো ছেকেণ্ডাৰী কৰি পেলালোঁ যিটো হয়তো আমি সৰুতে দেখিছিলোঁ যে সন্ধিয়া সময়ত গাঁৱৰ সকলো মানুহ আহি পেলাই কিবা নহয় কিবা খেলা ধূলাত তেওঁলোক জড়িত হৈছিলে কিন্তু এতিয়া সেইটো দেখা নাযায় গতিকে এটা ছেডেণ্টেৰী লাইফষ্টাইল হ'বলৈ ল'লে এতিয়া খুব কম বয়সীয়া মানুহৰ ডায়েবেটিছৰ প্ৰব্লেম হয় প্ৰেছাৰৰ প্ৰব্লেম হয় গতিকে ডায়েবেটিছত ভুগি যদি থাকে ৰোগী এজন তেওঁৰ কিডনী ষ্টনৰ সমস্যা হ'ব যদি তেওঁ পানী কমকৈ খাইছে তেওঁৰো সমস্যা হ'ব তেওঁ যদি গৰম এনভাইৰনমেণ্টত কাম কৰিছে তাৰ পৰা হ'ব তেওঁ যদি অত্যধিক মাছ মাংস খাইছে তাৰ পৰা হ'ব গতিকে এইবিলাক হ'ল কাৰণ কিডনীত পাথৰৰ সমস্যাটো কিছু ক্ষেত্ৰত এইটো এটা বংশগত হিচাপেও দেখা যায় পৰিয়াল কেন্দ্ৰিক হয় পৰিয়ালত দেখা যায় আৰু তাৰ প্ৰথম লক্ষণটোৱে হ'ল যে বিষ হয় ৰিনেল এংগল বুলি কওঁ আমি কঁকালৰ ঠিক ওপৰত আৰু পিঠিৰ ফালে সেই ওপৰত পিঠিৰ ফালে তাৰ যিটো আমাৰ মেৰুদণ্ড থাকে তাৰ পৰা অকণমান বিষটো খুব বেছি হয় কয় যে এই আমাৰ যিটো লেবাৰ পেইন প্ৰসূতি এগৰাকীয়ে যি ধৰণৰ পেইন ফিল কৰে তেনেকুৱা ধৰণৰ বিষ আৰু বিষটো আহে যায় সেইকাৰণে কলিকি পেইন বুলি কয় চব সময়ত নাথাকে বিষটো আহে যায় এনেকুৱা হয় তাৰ লগত কেতিয়াবা পেচাবত ৰক্তক্ষৰণ হ'ব পাৰে কেতিয়াবা প্ৰস্ৰাৱ বন্ধ হৈ যাব পাৰে খুব অত্যধিক জ্বৰ হ'ব পাৰে কেতিয়াবা একেবাৰে দুইটা কিডনী যদি পাথৰৰ কাৰণে নষ্ট হৈ যায় তেতিয়া কিডনী ফেইলিয়াৰৰ লক্ষণবিলাক আহি যায় শৰীৰত ৰক্তহীনতা হ'ব পাৰে খাবলৈ মন নাযায় বমি ভাৱ হয় শৰীৰ ফুলি উঠে এই ধৰণৰ বিভিন্ন সমস্যা হ'ব পাৰে এতিয়া তাক ধৰা পেলোৱাৰ খুব সহজ উপায়টো হ'ল আল্ট্ৰাছ'ন'গ্ৰাফি এতিয়া অসমৰ গাঁৱে ভূঞে
উপলব্ধ হৈছে অসমত এটা স্বাস্থ্য কেন্দ্ৰত এটা মই ভাবোঁ এটা ডাঙৰ বিপ্লৱ হৈছে আৰু তাৰ কাৰণে আমাৰ এতিয়া সৰু সৰু আমাৰ চহৰ নগৰতো আমাৰ এই ধৰণৰ অত্যাধুনিক ইনভেষ্টিগেশ্যন প্ৰচিডিউৰ্ছবিলাক পৰীক্ষা ধৰা পেলোৱা নিৰূপণ কৰা পৰীক্ষা নিৰীক্ষাবিলাক উপলব্ধ হৈছে ক্ৰিয়েটিনিন আল্ট্ৰাছাউণ্ড এইবিলাক এতিয়া সৰু সৰু ঠাইতো আমাৰ উপলব্ধ হৈছে তাৰ কাৰণে আৰ্লি ডায়েগনচিছত সি এটা যথেষ্ট সহায় কৰিছে বুলি মই ভাবোঁ আৰু যেতিয়া বেমাৰ এটা আৰ্লি ডায়েগনচিছ হয় যেনেকৈ এতিয়া কিডনিৰ পাথৰৰ ক্ষেত্ৰত আমি ধৰা পেলালোঁ আল্ট্ৰাছাউণ্ডৰ বাহিৰেও এক্সৰে তাৰপিছত চিটি স্কেন তাৰপিছত ৰিনাল স্কেন এনেকৈ কিছু কিছু টেষ্ট থাকে পৰীক্ষা নিৰীক্ষা কৰি আমি যদি অস্ত্ৰোপচাৰ লাগে তাৰ কাৰণে আমি চিটি স্কেন এক্সৰে আদি দৰকাৰ হয় পৰৱৰ্তী পৰ্যায়ত আহে প্ৰাৰম্ভিক হিচাপে আমি আল্ট্ৰাছ'ন'গ্ৰাফিখনেই কওঁ যে তাৰ দ্বাৰাই আমি সহজে ধৰা পেলাব পাৰোঁ আৰু এতিয়া যে ধৰা পেলালোঁ যদি পাথৰটো এটা নিৰ্দিষ্ট আকাৰ যেনেকৈ 7 মিলিমিটাৰৰ যদি তলত আছে তেতিয়াহ'লে তাক আমি ঔষধ পাতি দিয়ে গলাই দিব পাৰোঁ তাৰ পৰা যদি ওপৰলৈ যায় তেতিয়াহ'লে 1.5 চেণ্টিমিটাৰ 1.5 চেণ্টিমিটাৰ হোৱালৈকে আমি কটাকটি নকৰাকৈ লেজাৰৰ দ্বাৰা আমি ট্ৰিটমেণ্ট কৰি আমি ওলাব পাৰোঁ পাথৰটো যিটো লেজাৰ পদ্ধতি উত্তৰ পূৰ্বাঞ্চলত 2011 চনত পোন প্ৰথমবাৰৰ বাবে আমাৰ তত্ত্বাৱধানত আৰম্ভ হৈছিলে আৰু তেতিয়াৰ পৰা ধৰি এই যি যোৱা 1 দশকৰো অধিক কাল 1.5 দশকেই হ'ব আৰু এই সময়ছোৱাত আমি বহু হাজাৰ ৰোগী 10,000তকৈ অধিক ৰোগীক ইতিমধ্যে আমি লেজাৰ প্ৰয়োগৰ দ্বাৰা আমি কিডনিত পাথৰ বা মূত্ৰনলীৰ পাথৰ তাৰ আমি যথেষ্ট সংখ্যক ৰোগীক এই লেজাৰ ট্ৰিটমেণ্টৰ আমি সুবিধা দিবলৈ সক্ষম হৈছোঁ 10,000ৰো অধিক হয় বহুত বেছিচোন হয় হয় আৰু ভাল কথা কি এই ৰোগীসকলৰ হয়তো আধা সংখ্যক ৰোগীয়ে অসমৰ বাহিৰলৈ যাব লাগিলেহেঁতেন লেজাৰ প্ৰয়োগৰ দ্বাৰা ট্ৰিটমেণ্ট কৰাবৰ কাৰণে কিন্তু আমি 2011 চনত যেতিয়া প্ৰথম আৰম্ভ কৰিলোঁ তাৰপিছত ৰোগীসকলে ইয়াৰ বিষয়ে অৱগত হ'ল তাৰ এডভান্টেজ যি ধৰণৰ কথা কম হয় শৰীৰত ৰক্তক্ষৰণ যথেষ্ট নগণ্য বুলি ক'ব পাৰি ৰোগী এজন আকৌ নিজৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি যাবলৈ খুব সহজ হয় খুব কম সময়ৰ ভিতৰত ঘূৰি যাব পাৰে ৱৰ্ক লছ কম থাকে হস্পিটেল এডমিশ্যন কম থাকে এনালজেচিক ৰিকুৱাৰমেণ্ট মানে বিষৰ ঔষধটো কমকৈ দিব লগা হয় গতিকে তাৰ পাৰ্শ্বক্ৰিয়াবিলাক কমি যায় গতিকে বহুত এডভান্টেজ থাকে এতিয়া এই গোটেই প্ৰচেছটো হ'ব সম্ভৱ যেতিয়া আমি তাক আৰ্লি ডায়েগনচিছ কৰিব পাৰিম পাথৰটো যেতিয়া আমি আৰ্লি ডায়েগনচিছ কৰিব পাৰোঁ আৰু এটা বিশেষ আকাৰতকৈ ওপৰলৈ গ'লে 1.5 চেণ্টিমিটাৰ ওপৰলৈ গ'লে আমি শৰীৰৰ পিছফালে ছিদ্ৰ কৰি PCNL বুলি কয় ফুটা কৰি আমি পাথৰটো ওলাব পাৰোঁ আৰু যিটো 3 দশক আগতে যিটো এটা ষ্টেণ্ডাৰ্ড আছিল যে পেট কাটি পেলাই কিডনিৰ পাথৰ ওলোৱা হয় সেইটো এটা সম্পূৰ্ণৰূপে বন্ধ হৈছে গতিকে ৰোগী এজনৰ ছাফাৰিং বিষ কাৰণ কিডনিত পাথৰ বাৰে বাৰে হ'ব পাৰে আমি কিডনিটোত উলিয়াই নিদিওঁ গতিকে যিহেতু ফেক্টৰীটো থাকেই কিডনিটো হ'ল ফেক্টৰী তাত যদি আমি ৰ মেটেৰিয়েল তাৰমানে খোৱা বোৱা বস্তুবিলাক যদি আমি আকৌ আগৰ ধৰণে খাই থাকোঁ তেতিয়াহ'লে কিন্তু 2-3 বছৰৰ ভিতৰতে কিডনিত পাথৰ আকৌ দেখা যায় যিটো 50% ৰোগীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় গতিকে আমি খোৱা বোৱাৰ নীতি নিয়ম আমি আয়ুৰ্বেদিত এই বিষয়ে খোৱা বোৱাৰ আমি কিছু তালিকা থাকে তালিকাবিলাক আমি ৰোগীক বিনামূলীয়াকৈ যোগান ধৰোঁ তাত লিখা থাকে কি কি খাব লাগে কি কি খাব নালাগে কিছু খাব লগা বস্তু আছে যেনেকৈ টেঙাজাতীয় খাদ্যবিলাক তাত চাইট্ৰিক এচিড থাকে কল তাত পটাছিয়াম থাকে আহজাতীয় খাদ্যবিলাক খুব ভাল আকৌ নাৰিকলৰ পানী কেৰেলা কল গাজৰ এইবিলাক আমি এখন লিষ্ট আছে দি দিওঁ আকৌ যেনেকৈ মাছ মাংস চেনি নিমখ ক'ল্ড ড্ৰিংকছ ৰঙালাও আদি খোৱাবিলাক বেয়া লাই শাক পালেং শাক এইবিলাক বেয়া চকলেট আদি যথেষ্ট বেয়া এইবিলাক আমি লিষ্টখনত আমি লিখি ৰাখিছোঁ আৰু ৰোগীক আমি বিনামূলীয়াকৈ দিওঁ আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো বিচাৰি পোৱা যায় তাৰ দ্বাৰা ৰোগীসকলে নিজৰ বেমাৰটোৰ বিষয়ে নিজেও তাৰ ইনভলভ হয় ট্ৰিটমেণ্টত যে অ'কে মই এই ধৰণৰ খাদ্যবিলাক এৰাই চলিব লাগে আৰু লগতে যদি অত্যাধিক মেদবহুলতা থাকে কমাব লাগে যদি ডায়েবেটিছ থাকে কমাব লাগে গতিকে তেনেধৰণে আমি ট্ৰিটমেণ্টবিলাক কৰিব পাৰোঁ কিন্তু যদি এই পাথৰটোৱে যিটো একদম সহজে সৰু হৈ থাকোঁতে আমি ঔষধেদি ওলাই দিলোঁ কিছু দীঘলীয়াকৈ খাব লাগে মাজে মাজে বিষৰ ঔষধো কেতিয়াবা দৰকাৰ হয় গতিকে এইটো যিটো ঔষধৰ দ্বাৰা সম্পূৰ্ণৰূপে সম্ভৱ হোৱা ট্ৰিটমেণ্ট এটাৰ কাৰণে কিন্তু দীঘলীয়াকৈ থাকিলে সি কিডনিটো বিকল কৰি দিব পাৰে কেতিয়াবা 2টা কিডনিও পাথৰে বিকল কৰা ৰোগী আমি খুব ফ্ৰিকুৱেণ্টলি পাই থাকোঁ আমাৰ কিডনি হস্পিটেলত যে 2টা কিডনিয়ে পাথৰে সম্পূৰ্ণৰূপে বিকল কৰি দিলে এতিয়া আমি কিডনিকেইটা ওলাই তেওঁক কিডনি ট্ৰান্সপ্লাণ্ট কৰিব লাগিব বা নহ'লে তেওঁক ডায়েলিচিছ ট্ৰিটমেণ্টহে অফাৰ কৰিবলৈ আমাৰ বাকী খুব দুখ লাগে তেতিয়া যে সেই ৰোগীজনে কিছু বছৰ পাছত আমি পালে কিছু বছৰ আগত আমি পালে হয়তো তেওঁক আমি এই কিডনিকেইটা বচাব পাৰিলোঁ হয়তো মেডিচিন বা নহ'লে লেজাৰ টেকনিক বা হয়তো পিনহল টেকনিকত অস্ত্ৰোপচাৰ কৰি আমি কিডনিটো বচাব পাৰিলোহেঁতেন কিন্তু এতিয়া কিডনিটো বিকল হ'ল যদি 2টা কিডনি বিকল হ'ল তেতিয়া তেওঁ বৃক্ক সংৰোপণ কৰাব লাগিব যিটোৰ কাৰণে আকৌ এজন ভাল মানুহৰ এটা কিডনি আনিব লাগিব আকৌ তাত খৰচ পাতি থাকিলে তাৰ পিছৰ পৰ্যায়ত কিছু ইমিউন'ছাপ্ৰেছেণ্ট বুলি কিছু ঔষধ ল'ব লাগিব দীঘলীয়াকৈ গতিকে আৰ্লি ডায়েগনচিছটো মই ভাবোঁ খুবেই জৰুৰী আৰু খুব ইম্পৰ্টেণ্ট ৰাইজে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে আমি এই যিবিলাক আমি বিনামূলীয়া চিকিৎসা শিবিৰ কৰোঁ তাত আমি এই ধৰণৰ কথাবিলাক ৰাইজক জনাবলৈ চেষ্টা কৰোঁ যে নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰিব লাগে আৰু যদি প্ৰথম অৱস্থাত ধৰা পেলাব পৰা যায় সি পাথৰ
বা কেঞ্চাৰ বা কিডনি ফেইলাৰ যিয়েই নহওক আমি ট্ৰিটমেণ্ট কৰিবলৈ আমাৰ যথেষ্ট সহজ, ৰোগীজনৰ কাৰণে যথেষ্ট কম খৰচত হ'ব, কম কষ্টত হ'ব আৰু হয়তো ৰিজাল্টটো তেতিয়া বহুত বেছি ভালকৈ পাব। খুব সুন্দৰকৈ আমি গোটেই কথাখিনি গম পালোঁ। গতিকে আপোনাৰ কথাখিনিৰ পৰা মই এই কথাটো বুজিলোঁ যে এগৰাকী সাধাৰণ নাগৰিক হিচাপে মই এই কথাটো মই পতিয়ন গৈছোঁ আৰু মই দৰ্শকসকলকো অনুৰোধ কৰিম যে আপোনালোকে বছৰত এবাৰ হ'লেও আপোনালোকে স্বাস্থ্য পৰীক্ষা কৰাওক, হয় জানো স্বাস্থ্যটো যদি পৰীক্ষা কৰাওক, এক্সৰে এখন কৰাওক, আল্ট্ৰাচাউণ্ড কিবা এটা কৰাওক, কৰালে কি হ'ব আপুনি আপোনাৰ দেহত যদি কিবা আপোনাৰ ৰোগ আছে সেই গোটেই ৰোগটো আপোনালোকে প্ৰাৰম্ভিক অৱস্থাতে গম পাব, নহয় জানো? প্ৰাৰম্ভিক অৱস্থাতে গম পালে তাৰ চিকিৎসা কৰিছে, ডাক্তৰ নাথে কৈছে ইতিমধ্যে যে আমি প্ৰাৰম্ভিক অৱস্থাতে যিকোনো এটা ৰোগৰ যদি আমি ধৰা পেলাব পাৰোঁ তাক চিকিৎসা কৰি পেলাই ভাল কৰাৰ ক্ষেত্ৰত আমাৰ একেবাৰে মানে চুটিব এটা পথ আছে, নহয় জানো? সহজ পথ আছে। খুব সুন্দৰ। এতিয়া আহিলোঁ যে প্ৰষ্টেটৰ সমস্যাটো বয়স বাঢ়ি যোৱাৰ লগে লগে এগৰাকী পুৰুষৰ ক্ষেত্ৰত দেখা দিয়া এটা সাংঘাতিক ধৰণৰ ডাঙৰ সমস্যা বুলিয়ে ক'ব লাগিব আৰু খুব কমন সহজলভ্য। হয়। আৰু দ্য লেজাৰমেন অফ ইণ্ডিয়া খ্যাত আপোনাক ভাৰতবৰ্ষৰ হয়তো কোনোবাই হয়তো আমাৰ অৱগত যে আপোনাক 1 নম্বৰৰ প্ৰষ্টেট চিকিৎসাৰ ইউৰলজিষ্ট বুলিও ক'ব খোজে। গতিকে এই ক্ষেত্ৰত আপুনি কিমান কথাটো গ্ৰহণ কৰে নাজানো, কিন্তু আমি সেই কথাটো গ্ৰহণ কৰোঁ বা সেইধৰণে আমি কথাবিলাক পাওঁ। যি নহওক, গতিকে আমি তেনে এগৰাকী আমি ইউৰলজিষ্টৰ আমি সাক্ষাৎকাৰ ল'বলৈ পাৰিছোঁ আৰু আমাৰ এই কথাখিনি, আপোনাৰ কথাখিনি, সোণসেৰীয়া কথাখিনি, তথ্য সমৃদ্ধ কথাখিনি আমাৰ দৰ্শকসকলে গম পাব। আৰু যিসকল পুৰুষ দৰ্শকে এই অনুষ্ঠানটো চাই আছে, তেওঁলোকৰ মাজত যিসকলে প্ৰষ্টেটৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ কাৰণে আপুনি আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে কি ক'ব? হয়, প্ৰথম কথা, মইতো নাম্বাৰত বিশ্বাস নকৰোঁ। মই 1 নম্বৰ বা 2 নম্বৰ তেনেকুৱা কথা মোৰ নাথাকে। মই মোৰ ইচ্ছাই হ'ল যে মই আজি যি ধৰণে আছোঁ, মই অহাকালি ইয়াতকৈ অলপমান বেটাৰ হ'বলৈ চেষ্টা কৰোঁ আৰু মই মোৰ নিজৰ লগতহে কম্পিট কৰোঁ। গতিকে মই যিহেতু বেলেগৰ লগত কম্পিটেই নকৰোঁ, গতিকে মই 1 নম্বৰ আছোঁ নে কিমান নম্বৰত আছোঁ মই সেইটো নাভাবোঁ। মই ভাবোঁ যে মোৰ নিজৰ যদি উৎকৰ্ষ সাধন হয়, মই যদি আজি য'ত আছোঁ কালি যদি মই ইয়াতকৈ ভাল হওঁ, তেতিয়াহ'লে আজি ৰোগীজনক মই যিমানখিনি জাষ্টিছ কৰিছোঁ, তেওঁ মোৰ ওচৰলৈ অহা বিশ্বাসটোৰ প্ৰতি মই যিমানখিনি তেওঁক অৱদান দিব পাৰিছোঁ, ঘূৰাই দিব পাৰিছোঁ, সেই প্ৰচেছটোত মই অহাকালি আৰু অলপ ভালকৈ কৰিব পাৰিম আৰু এটা ভাল সমাধান দিব পাৰিম। গতিকে এই অস্ত্ৰোপচাৰটো যিটো লেজাৰ প্ৰষ্টেট চাৰ্জাৰীত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা এতিয়া মোক আমন্ত্ৰিত কৰি লৈ গৈ ইউৰলজিৰ ভাৰতবৰ্ষৰ মুধা ফুটা বা ডাঙৰ চেণ্টাৰত থকা বা ডাঙৰ ইউৰলজিষ্টসকলে আজিকালি মোৰ পৰা শিকে আৰু তেওঁলোকে নিজেও আমাৰ আয়ুৰ্বেদিত আহিও শিকে। টিপছ যিটো প্ৰগ্ৰেম হয় আৰু তাৰ বাহিৰেও মোক প্ৰশিক্ষণ দিওঁ আৰু আমন্ত্ৰণ কৰি লৈ গৈ অপাৰেশ্যন কৰি তেওঁলোকে যিবিলাক কনফাৰেঞ্চ হয়, কৰ্মশালা হয়, লাইভ ডেমনষ্ট্ৰেশ্যন কয়, কৰ্মশালা হয়, তাত মই অস্ত্ৰোপচাৰ কৰি লাইভ দেখাওঁ আৰু তেওঁলোকে তাত বিভিন্ন ধৰণৰ তেওঁলোকৰ মনত যি আশা থাকে, যি ভয় থাকে যে কেনেধৰণে হয়, কি কৰিব লাগে, কাৰণ লেজাৰটো এটা বহুত পাৱাৰফুল টুল, যদি অকণমান ইফাল সিফাল হয় এই যি পায় চব কাটি দিব পাৰে। গতিকে তাত কেনেকৈ আমি কম সময়ৰ ভিতৰত কৰিম, কাৰণ এইটো খুব জনাটো দৰকাৰ যে যিসকল বয়সস্থ পুৰুষ থাকে তেওঁলোকৰ শৰীৰত হয়তো চুগাৰ বেছি থাকিব, প্ৰেছাৰ বেছি থাকিব পাৰে, তেওঁলোকৰ কলেষ্ট্ৰলৰ প্ৰব্লেম থাকিব পাৰে, তেওঁলোকৰ হৃদপিণ্ডৰ অসুবিধা, হাৰ্টৰ অসুবিধা থাকিব পাৰে, হাওঁফাওঁৰ অসুবিধা থাকিব পাৰে, বিভিন্ন অসুবিধা থাকিব। গতিকে সেই তেনেধৰণৰ এজন ৰোগী যাৰ প্ৰষ্টেটৰ সমস্যাটো বেছিকৈ হয়, বয়সৰ লগে লগে বাঢ়ি গৈ থাকে, 40 বছৰ মানৰ পৰা অলপকৈ আৰম্ভ হয়, 60 বছৰ মানৰ পৰা অকণ বেছিকৈ হয়, 60 বছৰ মানৰ পৰা আমি ঔষধ দিব লগাই হয় প্ৰায় ক্ষেত্ৰত, আৰু কেতিয়াবা অলপ আগতেও লাগে, কিন্তু 70-80 বয়সত গৈ দেখা যায় যে ঔষধে বৰ ভালকৈ কাম নকৰে, আমি তেতিয়া অস্ত্ৰোপচাৰ কৰিব লগা হয়। গতিকে আপুনি গমেই পাইছে যে তেওঁলোকৰ শৰীৰত আনুষংগিক বহুত অসুবিধা থাকে। গতিকে আমি যিমান কম সময়ৰ ভিতৰত কৰিব পাৰোঁ সিমানেই ভাল। কিন্তু লেজাৰটো মই ক'লোৱে যে এটা যথেষ্ট ষ্ট্ৰং টুল হয়, পোহৰৰ পৰা উৎপন্ন হোৱা। গতিকে তাক ভালকৈ যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া অস্ত্ৰোপচাৰটো খুব কম সময়ত হয়। কিন্তু যদি তাক সঠিকভাৱে ব্যৱহাৰ কৰা নহয়, তেতিয়াহ'লে সি যদি শৰীৰৰ দৰকাৰী অংগ এটা কাটি দিয়ে, তেজৰ নলী এটা কাটি দিয়ে বা কোনোবা এটা অংগ যদি ফুটাই দিয়ে, তেতিয়াহ'লে আপোনাৰ কেৰেলাতকৈ গুটি দীঘল হৈ যাব, খেলা কৰাৰ নিচিনা হয়। গতিকে এতিয়া কোনোবাই ক'ব পাৰে যে এই মুহূৰ্তত মই এটা কথা হয়তো আনুষংগিক বা তাৰ লগত আপোনাৰ বিষয়টোৰ লগত সংগতি থাকিব পাৰে, নাথাকিব পাৰে, কিন্তু কথাটো মোৰ মনলৈ আহিলে, এতিয়া কোনোবাই ক'ব বিচাৰে যে ছ'চিয়েল মিডিয়াটো বেয়া, ঠিক আছে, কোনোবাই ক'ব নেকি যে জুইটো বেয়া, হয়, নহয় জানো? গতিকে জুইটো হাত এখন ভৰাই দিলেতো জুয়ে পৰিব। গতিকে ছ'চিয়েল মিডিয়াটো যদি আপুনি দেহ মন ভৰাই দিছে, তেতিয়াহ'লে সি আপোনাক ক্ষতি কৰিব, নহয় জানো? গতিকে আপোনাৰ যিটো আপুনি কৈছে লেজাৰ, তাক যদি আমি ভালকৈ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সি আমাৰ কাৰণে
সম্পদ হয় যেনেকৈ পাথৰৰ ক্ষেত্ৰত লেজাৰে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আনিলে আৰু আমাৰ প্ৰষ্টেট অপাৰেশ্যনৰ ক্ষেত্ৰত যি এটা ছেফটি আনিলে আমি ছেফ হৈ গ'লোঁ এতিয়া আমি সহজ হৈ গ'ল অপাৰেশ্যন এটা ৰক্তক্ষৰণ কমি গ'ল আমি ৰক্তদান কৰিব লগা নহ'ল তেতিয়া ৰক্তদানৰ লগত জড়িত থকা খৰচটো কমিলে হস্পিটেলত ৰোগীজন কমকৈ থাকিব গতিকে তাৰ লগত আনুষংগিক খৰচ কমিলে তেওঁলোকৰ লেজাৰ অহাৰ পিছতে হয়তো ডে কেয়াৰ চাৰ্জাৰী আৰম্ভ হৈ গ'ল ডে কেয়াৰ চাৰ্জাৰী আমি ৰাতিপুৱা কৰি সন্ধিয়ালৈও ৰোগী এজন যাব দিব পাৰোঁ গতিকে অভিভাৱকসকলৰ ৱৰ্ক লছ নহ'ল তেওঁ অফিচৰ পৰা দীঘলীয়াকৈ ছুটি ল'ব লগা নহ'ল আৰু তেওঁৰ ৰিজাল্টটো ভাল থাকিলে যিটো প্ৰষ্টেট গ্ৰন্থিৰ ক্ষেত্ৰত লেজাৰ এতিয়াও খুব কম চেণ্টাৰত খুব কম সংখ্যক ইউৰলজিষ্টে কৰে আৰু খুব অভিজ্ঞ ইউৰলজিষ্টৰ এতিয়াও আমাৰ অভাৱ আছে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ আমি যি ট্ৰেইনিং প্ৰগ্ৰেম কৰিছোঁ মোৰ ইচ্ছা যে প্ৰত্যেকজন ইউৰলজিষ্টে লেজাৰ টেকন'লজিটো শিকক মাষ্ট্ৰি কৰক তেওঁ সেই ক্ষেত্ৰত কলা কৌশলতা তেওঁ বাহক কৰ্মকৌশলতা আৰু ৰোগীয়ে তাৰ এডভান্টেজ পাব কেনেকুৱা ধৰণৰ ঠাইৰ পৰা আপোনালোকৰ এই কিডনী হস্পিটেল IUKD এই টিপছৰ প্ৰশিক্ষণ ল'বলৈ আহিছে মানে আপোনাৰ তত্ত্বাৱধানত লেজাৰ শিকিবলৈ লেজাৰৰ এই চিকিৎসা পদ্ধতি শিকিবলৈ আহিছে যথেষ্ট ঠাইৰ পৰা আহিছে আৰু তাৰ ভিতৰত আহমেদাবাদৰ পৰা আহিছে আমাৰ ৰাজস্থানৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে পাঞ্জাৱ হাৰিয়ানা মানে আহমেদাবাদৰ পৰা আহিছে নেকি হয় আহমেদাবাদকতো মানে ইউৰলজিৰ একেবাৰে চিকিৎসাৰ চেণ্টাৰ বুলি কোৱা হয় বাটকটীয়া বুলি ক'ব পাৰি গতিকে তেওঁলোকেও আমাৰ তাত আহি শিকিছে আৰু যোৱা মাহত মই তাতেও গৈ মোৰ অস্ত্ৰোপচাৰ তেওঁলোকক লাইভ ডেমনষ্ট্ৰেশ্যনৰ কৰ্মশালাৰ যোগেদি মই দেখাই থৈ আহিছোঁ মই ভাবোঁ এইটো বহুত ডাঙৰ এটা প্ৰাপ্তি বুলি মই ভাবোঁ আৰু ইয়াৰ দ্বাৰা আমি অনুপ্ৰাণিত হওঁ আৰু আগলৈ কেলেই তেওঁলোকে মোক এক নম্বৰ বুলি আপুনি যিটো ক'লে এইটো ৰাইজে ভবাৰ কাৰণটো এনেকুৱা যে ইউৰলজিৰ প্ৰষ্টেট অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত যিবিলাক লেজাৰ আজিলৈকে যোৱা 2 বা 3 দশকত যিবিলাক লেজাৰ আহিছে সেই গোটেইবিলাক লেজাৰৰ দ্বাৰা মই অস্ত্ৰোপচাৰ কৰাৰ মোৰ অভিজ্ঞতা আছে আৰু গোটেইবিলাক লেজাৰৰ দ্বাৰা মই কৰ্মশালাত আমাৰ ইউৰলজিষ্টক প্ৰশিক্ষণ দিয়া বা কৰ্মশালাত মই লাইভ ডেমনষ্ট্ৰেশ্যন কৰি দেখুৱাৰ মোৰ অভিজ্ঞতা আছে পদ্ধতিতে আপুনি সেইটো কৰিব গোটেইকেইটা লেজাৰতে মই দেখাব পাৰোঁ এগৰাকীয়ে ধৰক এটা পদ্ধতিতে তেওঁ বিশেষভাৱে বিশেষজ্ঞ কাৰণ তাৰ লগত আপোনাৰ অৰ্থৰ কথা থাকে প্ৰত্যেকটো লেজাৰ মেচিন কষ্টলি হয় আকৌ প্ৰত্যেকটো লেজাৰ মেচিনৰ নিজা কিছু বৈশিষ্ট্য থাকে নিজা কিছু এডভান্টেজ ডিছএডভান্টেজ থাকে যদি এজনে এটা লেজাৰ মেচিনত তেওঁ যদি মাষ্ট্ৰি ডেভেলপ কৰিছে গতিকে তেওঁৰ এটা থট ব্লক এটাও হৈ যায় যে মই আকৌ কিয় এটা বেলেগ ধৰণৰ টেকনিক শিকোঁ কিন্তু মই ভাগ্যৱান বুলি ক'ব লাগিব যে মই গোটেইকেইটা মেচিনে আমাৰ থুফলেপ হোলেপ এই গোটেইবিলাক লেজাৰ হয় মই লাইভ ডেমনষ্ট্ৰেশ্যন কৰিব পৰাকৈ মই নিজক অভিজ্ঞ বা তৈয়াৰ কৰিছোঁ এনেধৰণে গতিকে এতিয়া আমি ৰোগী এজনক কোনটো লেজাৰ পদ্ধতি লাগিব সেইটো তেওঁৰ বেমাৰটো চাই আমি ডিচাইড কৰোঁ বহু ক্ষেত্ৰত মানে ধৰি লওক ভাৰতবৰ্ষৰ মই ক'ম যে 90% হস্পিটেলতে যিটো লেজাৰ পদ্ধতি থাকিব সেই লেজাৰ পদ্ধতিটো থকা এক্সপাৰ্টজনে সেই পদ্ধতিৰ দ্বাৰা কৰিব কিন্তু আজি আমি IUKDত কি কৰোঁ যে ৰোগীজনৰ সেই তেওঁৰ লগত থকা এছ'চিয়েটেড ডিজিজ বা প্ৰষ্টেট গ্ৰন্থিটোৰ আকাৰ বা তেওঁৰ বয়স আদি চাই বা তেওঁ যদি তেজ পাতল কৰা ঔষধ খাই আছে এছপিৰিন যিটো বয়সস্থ মানুহসকল বহুতে খায় গতিকে এই তাৰ লগত আমি মিলাই কোনটো লেজাৰ তেওঁৰ কাৰণে আটাইতকৈ বেছি ছেফ হ'ব পাৰফেক্ট হ'ব আমি সেই পদ্ধতিটোৰ দ্বাৰা কৰিব পাৰোঁ তো এইখিনি মই ইমানখিনি লেকজাৰী এটা ব্যৱস্থাই থাকে তেতিয়া আমি সেইটো দিয়ে কৰিব লাগিব গতিকে যদিও বহুত এডভান্স টেকন'লজি গতিকে তাৰো কিছু লিমিটেশ্যন থাকে এডভান্টেজ থাকে চবতে থাকেই গতিকে আমি ৰোগীজনৰ যি প্ৰয়োজন বা ৰোগীজনৰ কাৰণে যিটো আটাইতকৈ ভাল হ'ব আমি সেই টেকন'লজিটো কৰিব পৰাকৈ আমি IUKDক প্ৰস্তুত কৰি ওলাইছোঁ হয় খুব সুন্দৰ গতিকে আমাৰ দৰ্শকসকলে নিশ্চয় গোটেই কথাখিনি বুজি পাইছে গতিকে এতিয়া আহোঁ যে আপোনালোকৰ ডায়েলিচিছ এই যিটো ব্যৱস্থা কিডনী হস্পিটেল IUKDত আছে আৰু সোণাপুৰৰ এই যে কিডনী হস্পিটেল IUKDত আপোনালোকে এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ একেবাৰে কাষতে আছে মানে ৰাষ্ট্ৰীয় ঘাইপথৰ গাতেই লাগি আছে হস্পিটেলখন গতিকে যিকোনো ৰোগীৰ ক্ষেত্ৰত এইটো কিন্তু এটা সুবিধা কাৰণ ইয়াৰ পৰা যদি গুৱাহাটীৰ মাজলৈ সোমাই যায় যান জঁটৰ ব্যৱস্থা থাকিব পাৰ্কিঙৰ অসুবিধা থাকে বহুত সেইটো এটা আজিকালি এটা ডাঙৰ সমস্যা হৈ ধৰা দিছে যে পাৰ্কিং যে হস্পিটেল এখনত গ'লে মই গাড়ীখন ক'ত ৰাখিম অভিভাৱকজনৰ সেইটো এটা সদায় মনত এটা সন্দেহ থাকে মনত এটা ভয় থাকে গাড়ীখন ক'ত ৰাখিম তাৰপিছত প্ৰদূষণ থাকিল আৰু ৰোগী এজন ডায়েলিচিছ কৰিলে সপ্তাহত এবাৰ বা দুবাৰ তেওঁ আহি থাকিব লগা হয় গতিকে এটা ফ্ৰিকুৱেণ্টলি আহি থাকিব লগা হয় আকৌ হস্পিটেলখনত যদি গ'লোঁ মই অভিভাৱকজনে ক'ত খাব কেতিয়াবা আকৌ 2-3 কিলোমিটাৰ দূৰলৈ যাব লাগিব খাবলৈ কিন্তু আমাৰ IUKDত সেই গোটেইখিনি অসুবিধা আমি
পূৰণ কৰিব পাৰিছোঁ বুলি অভাৱ পূৰণ কৰিব পাৰিছোঁ বুলি মই ভাবোঁ তাত খোৱা বোৱাৰ ব্যৱস্থা আছে আৰু গাড়ী ৰখাৰ সমস্যা এতিয়ালৈকে হোৱা নাই হয়তো আগলৈ নাজানো কিন্তু এতিয়ালৈকে আমাৰ গাড়ী ৰখাৰ সমস্যা নাই প্ৰদূষণৰ সমস্যা নাই আপোনালোকৰ ঠাইৰ আছে আৰু আমাৰ যি জুবিন ক্ষেত্ৰ এই মহান শিল্পীগৰাকীৰ যি সমাধি তাৰ পৰা 1 কিলোমিটাৰ দূৰতে আমাৰ হস্পিটেল অৱস্থিত গতিকে ৰোগীসকলৰ এতিয়া হস্পিটেলখন বিচাৰি উলিওৱাটো বহুত বেছি অসুবিধা নহয় সেইফালৰ পৰা বা আজিকালি যি আমাৰ বাট পথ যথেষ্ট উন্নত হৈছে গতিকে ভিতৰুৱা অঞ্চলৰ ৰোগীসকলে খুব কম সময়ত আহি আমাৰ হস্পিটেল পাব পাৰে গতিকে মই ভাবিছোঁ যে আগত সময়ত আমাৰ আয়ুকেডি ঠিক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষ বা পৃথিৱীৰ এখন ইউৰো কেয়াৰ ডেষ্টিনেশ্যন বা কিডনী কেয়াৰ ডেষ্টিনেশ্যন গন্তব্যস্থল হিচাপে কিডনী আৰু ইউৰলজিৰ ক্ষেত্ৰত বিশেষ হস্পিটেল হিচাপে আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম ৰাইজৰ আশীৰ্বাদ শুভাকাংক্ষীসকলৰ আশীৰ্বাদ নেদেখাজনৰ ইচ্ছা যদি থাকে আমি এইটো কৰিবলৈ সক্ষম হ'ম বুলি মোৰ বিশ্বাস আছে সুন্দৰ ডাক্তৰ নাথ হয় গতিকে এই ক্ষেত্ৰত আৰু এটা মোৰ প্ৰশ্ন মনত ওলাইছে গতিকে ICUৰ যিটো ব্যৱস্থা কাৰণ আজিকালি ধৰক মানে কেতিয়াবা অনাকাংক্ষিত ঘটনাবোৰ ঘটে কেতিয়াবা এক্সিডেণ্ট হ'ল এনেকুৱা সময়ত মানে ধৰক আপোনাৰ গুৱাহাটীলৈ লৈ আহিছে কিন্তু আপোনালোকৰ যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে গতিকে এতিয়া কেৱল কিডনী ৰোগত ভোগা বা ইউৰলজিকেল সমস্যাত ভোগা ৰোগীয়ে নহয় ICU আছে মানে বিভিন্ন ধৰণৰ ৰোগী আহিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে ৰেডি নে এতিয়া হয় নিশ্চয়কৈ কাৰণ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা সকলো হস্পিটেলতেই এনেধৰণৰ যি ট্ৰমা জাতীয় এক্সিডেণ্ট মানে এক্সিডেণ্ট এণ্ড ইমাৰ্জেঞ্চি এক্সিডেণ্টত ভোগা ৰোগীসকলৰ ট্ৰিটমেণ্ট কৰিব পৰাকৈ সকলোবিলাক হস্পিটেলত সেই ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাটো বাঞ্ছনীয় আৰু সেইটো এটা কম্পালচৰি হিচাপে আমাৰ যি ৰেগুলেটৰী গাইডলাইনছ আছে চৰকাৰৰ ফালৰ পৰা আমি সেই গোটেইবিলাক আমি ফুলফিল কৰিছোঁ আৰু এতিয়া অকল কিডনী বা ইউৰলজিৰ ক্ষেত্ৰতেই নহয় আমি ধৰি লওক তেওঁৰ যদি এক্সিডেণ্ট হৈছে তেওঁৰ যদি হাড় ভাগিছে বা তেওঁ যদি মূৰৰ ভিতৰত তেজ ওলাইছে বা তেওঁ যদি হাৰ্টৰ অসুবিধাৰ কাৰণে আহি আছে সেইবিলাক ক্ষেত্ৰত কি হয় গল্ডেন আৱাৰ বুলি কয় প্ৰথম 1 ঘণ্টা 2 ঘণ্টাটো গল্ডেন থাকে তাত 5 মিনিট যদি সিফাল নগাঁৱৰ ফালৰ পৰা আহি আছে তেওঁ হয়তো যোৰাবাটৰ সেই পাকখোৱা জেগাখিনিত গৈ থাকোঁতে যি আধা ঘণ্টা এক্সট্ৰা সময় লাগিব সেই সময়খিনি তেওঁৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে গতিকে তেনেধৰণৰ ৰোগীসকল যদি আজি আয়ুকেডিত আহে আমাৰ এটা খুব এক্সপাৰ্ট টীম আছে আৰু তেওঁলোকে যথেষ্ট নিজক এক্সপাৰ্ট কৰি তুলিছে যথেষ্ট ডেডিকেটেড ষ্টাফ আছে গতিকে আমাৰ চিটি স্কেনৰ ব্যৱস্থা আছে 24 ঘণ্টা আমাৰ লেবৰেটৰী সেৱা 24 ঘণ্টাই উপলব্ধ চিটি স্কেন 24 ঘণ্টাই উপলব্ধ এক্সিডেণ্ট ইমাৰ্জেঞ্চি চব সময়ত আমাৰ ৰেডি থাকে ICU যথেষ্ট সংখ্যক আমাৰ 18খন বেডৰ ICU আছে গতিকে সেইফালৰ পৰা আমি প্ৰস্তুত যে এই ধৰণৰ এক্সিডেণ্টত ভুগি থকা ৰোগীসকল সেইটো কাৰণ বেছিভাগ এক্সিডেণ্টত ভোগা ৰোগীসকল থাকে মই ভাবোঁ য়াং ডেকা গাভৰু কাৰণ তেওঁলোকে বাহিৰলৈ বেছিকৈ ওলায় তেওঁলোকৰ এই ধৰণৰ আৰু তেওঁই বেছিক ক্ষেত্ৰত থাকে যে পৰিয়ালৰ একমাত্ৰ তেওঁ আৰ্নিং মেম্বাৰ গতিকে সেই তেওঁৰ জীৱনটো গোটেই পৰিয়ালটোৰ কাৰণে দেশৰ কাৰণে যথেষ্ট জৰুৰী আৰু এই প্ৰত্যেক 5 মিনিট 10 মিনিটে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে গতিকে আয়ুকেডিত যদি আহে তেনেধৰণৰ এক্সিডেণ্ট ইমাৰ্জেঞ্চিত ভুগি থকা ৰোগীসকল মই ভাবোঁ তেওঁলোকৰ যথেষ্ট জীৱনটোৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি হ'ব পাৰে তাৰ পৰা আমি অলপ হ'লেও সহায় কৰিবলৈ সক্ষম হয় গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ICUৰ যি সেৱা গতিকে সেই সেৱা সম্পূৰ্ণৰূপে প্ৰস্তুত নহয় জানো সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে গতিকে এই ক্ষেত্ৰত আপোনালোকে সেই সেৱা আগবঢ়াবলৈ আপোনালোকে সাজু গতিকে মই ভাবোঁ যে সঁচাকৈ এয়া আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডৰ বাবে এক আশাখুটীয়া বতৰা হয় ডাক্তৰ নাথ বহুত কথাই পাতিলোঁ গতিকে এই মুহূৰ্তত মই জনাথন ছুইফ্টৰ এটা কথা মনত পৰিছে জনাথন ছুইফ্টে কৈছিল দ্য বেষ্ট ডক্টৰছ ইন দ্য ৱৰ্ল্ড আৰ ডক্টৰ ডায়েট ডক্টৰ কোৱাইট এণ্ড ডক্টৰ মেৰিমেন পৃথিৱীৰ শ্ৰেষ্ঠ চিকিৎসকসকল হ'ল চিকিৎসক আহাৰ চিকিৎসক বিশ্ৰাম আৰু চিকিৎসক প্ৰফুল্লতা আমি অনুষ্ঠান সামৰিমেই গতিকে এই ক্ষেত্ৰত আপোনাৰ এই কথাখিনিৰ সৈতে আপুনি সহমত হয় নে নহয় নিশ্চয়কৈ হয় কাৰণ খোৱা খাদ্যটো যদি আমি নিয়মিতভাৱে সময়মতে যদি আমি নাখাওঁ তেতিয়াহ'লে শৰীৰটো বিভিন্ন ক্ষেত্ৰত কষ্ট পায় আমি যদি অত্যধিক খাওঁ তেতিয়া শৰীৰটোৱে কষ্ট পায় আমি যদি কম খাওঁ তেতিয়াও কষ্ট পায় সময়মতে নাখাওঁ তেতিয়াও কষ্ট পায় আমাৰ ভাৰতৰত্ন ৰতন টাটা ডাঙৰীয়া এটা খুব ভাল কথা কৈছিলে যে আপুনি যেতিয়া আপুনি ডেকা হৈ আছে সেইখিনি সময়ত যদি আপুনি খোৱা বস্তুবিলাক ঔষধৰ নিচিনাকৈ নাখায় তেতিয়াহ'লে আমি পিছত ঔষধ খাদ্যৰ নিচিনাকৈ খাব লাগিব
গতিকে ডেকা হৈ থাকোঁতে আমি খাদ্যবস্তুবিলাক সেইধৰণে খোৱা উচিত ঔষধৰ নিচিনা তাৰমানে ঔষধ আমি যদি ডক্টৰে এটা খাব দিছে আমি দুটাটো নাখাওঁ বা 8 ঘণ্টাৰ মূৰত খাব দিছে আমি 8 ঘণ্টাৰ মূৰতে খাম 10 ঘণ্টাৰ মূৰত নাখাওঁ বা 4 ঘণ্টাৰ মূৰত নাখাওঁ গতিকে তেওঁ খুব ভাল কথা কৈছে খুব গৰু গম্ভীৰ কথা কৈছে আৰু জাপানৰ লোকসকলে বোলে সদায় পেটটোক অকণমান খালী ৰাখে হয় খাওঁতে হয় হয় সদায় অলপ খালী ৰাখিব লাগে মানে অভাৰবাৰ্ডেন কৰিব নালাগে শৰীৰটোক যিটো আমি অক্সিডেটিভ ষ্ট্ৰেছ বুলি কওঁ যে ক'ৰবাত আমি পালোঁ আৰু ঠিকছে খাই দিলোঁ সদায় মনত ৰাখিব যে যিখিনি বস্তু আপোনাক খাবলৈ দিয়া হৈছে আপুনি তাৰ পৰা কমাই খাবলৈ চেষ্টা কৰক নেক্সটটো ক'লে চিকিৎসক বিশ্ৰাম ৰেষ্ট লোৱাটো খুবেই জৰুৰী শৰীৰক ৰেষ্ট লাগে মনটোক পৰ্যাপ্ত পৰিমাণৰ টোপনি লাগিব বিশ্ৰাম লাগিব মানসিক শাৰীৰিক গোটেই যে আমাৰ শৰীৰটোক আকৌ শৰীৰটোৰ যি আমি যি কাম কৰিব লাগিব চাৰ্জ দিলোঁ আকৌ যিটো চেলেঞ্জটোৰ কাৰণে আকৌ ৰেডি হৈ গ'ল গতিকে বিশ্ৰামটো যথেষ্ট দৰকাৰী আৰু এইটো সময়মতে হ'ব লাগে এনেকুৱা নহয় যে আপুনি ৰাতি 4টা বজাত শুইছে আৰু 12টা বজাত বা 1টা বজাত উঠিছে সেইটোৱে কিন্তু শৰীৰটো অনিষ্ট কৰে প্ৰফুল্লতা ফূৰ্তিত থাকিব লাগে জাপানীজসকল তেওঁলোকো যথেষ্ট ফূৰ্তিত থাকে গতিকে তেওঁলোকৰ যিটো আমি ক'ম জীৱনৰ লাইফ এক্সপেক্টেঞ্চি যিটো সেইটো আটাইতকৈ বেছি কিছু গোটেই পৃথিৱী জয় কৰা আমি ইংৰাজ জাতিটোৰ কথা ভাবিব পাৰোঁ হয় গতিকে ইংৰাজীও সদায় হাঁহি থাকিবলৈ আমাক চেষ্টা কৰে তেওঁলোকে সদায় হাঁহি থাকিব চেষ্টা কৰে সপ্তাহৰ শেষৰ ফালে তেওঁলোকে অলপমান ফূৰ্তি ফাৰ্তি কৰিবলৈ চেষ্টা কৰে গতিকে খুবেই জৰুৰী আৰু আমি জানো যে আপুনি শাৰীৰিক পৰিশ্ৰম ব্যায়াম বা আপুনি য়োগা মেডিটেশ্যন এয়া আপুনি খুব ৰেগুলাৰলি কৰে গতিকে এই ক্ষেত্ৰত কি উপকাৰ আছে মানে কি ক'ব আপুনি আমাৰ যিহেতু অনুষ্ঠানটো বহু ছাত্ৰ ছাত্ৰীও চাই আছে নহয় আমি যিহেতু যিটো ক'লে যোগ ব্যায়ামৰ কথা বা খেলা ধূলাই শৰীৰক প্ৰফুল্লতা দিয়াৰ লগতে আপোনাৰ শৰীৰটো যথেষ্ট সুস্থ হৈ ৰখাত সহায় কৰিব আৰু যিটো যোগ ব্যায়াম মই ভাবোঁ ভাৰতবৰ্ষৰ সেইটো আটাইতকৈ ডাঙৰ অৱদান বিশ্বৰ কাৰণে শূন্যৰ পিছত আটাইতকৈ ডাঙৰ অৱদান বুলি মই কওঁ আৰু এতিয়া প্ৰায় পৃথিৱীৰ গোটেইবিলাক ৰাষ্ট্ৰতে তেওঁলোকে আঁকোৱালি লৈছে যোগাভ্যাস যিটো কম খৰচত কম সময়ত আপুনি 5 মিনিটো কৰিব পাৰে আধা ঘণ্টাও কৰিব পাৰে সদায় 20 মিনিট কৰোঁ বুলি লৈ ল'লেও তাৰ বিভিন্ন আসন আছে যিটো আপুনি 10 মিনিট কৰিলেও হৈ যায় শৰীৰটোৰ কাৰণে আৰু শৰীৰটো সুস্থ হোৱাৰ উপৰিও মানসিক সুস্থতা আনি দিয়ে মনটো কণ্ট্ৰল কৰি ৰাখিব মই যি কৈছোঁ মনটো কঠোৰ কৰিবলৈ আপোনাক যোগাভ্যাসে যথেষ্ট সহায় কৰিব সুন্দৰ গতিকে আমি অনুষ্ঠান সামৰিমে এতিয়া আউট অফ বক্স এটা কুৱেশ্যন আপোনালৈ এটা নহয় 3টা গোটেইকেইটাৰ মানে ইটোৰ লগত সিটোৰ সম্বন্ধ থকাৰ নিচিনা গতিকে এখন আপুনি পঢ়া এখন ভাল গ্ৰন্থৰ নাম কওক যিখন গ্ৰন্থই আপোনাক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিলে এখনো হ'ব পাৰে দুখনো হ'ব পাৰে বহুতকেইখন কিতাপেই থাকে তাৰ ভিতৰত আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ বহুতকেইখন কিতাপেই আছে সাউদৰ পুতেকে নাও মেলি যায় হালধীয়া চৰাই বাওধান খায় এনেধৰণৰ কিতাপবিলাকৰ পৰা মই সৰুতেই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ আৰু পিছলৈ কিছু মই বাহিৰৰ ৰাইটাৰৰ কিছু কিতাপ পঢ়িছোঁ মাৰ্গাৰেট মিটচেলৰ পঢ়িছিলোঁ মই গন উইথ দ্য উইণ্ড বুলি সেই কিতাপখন পঢ়ি পেলাই মই এটা গোটেই সভ্যতাটোৰ বিষয়ে জানিছিলোঁ আন্না কাৰেনিনা পঢ়িছিলোঁ টলষ্টয় সেইখনৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈছোঁ বাকী আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ চুটিগল্পবিলাকৰ পৰা সৈয়দ আব্দুল মালিক ছাৰৰ চুটিগল্পবিলাকৰ পৰা যথেষ্ট অনুপ্ৰাণিত হৈছোঁ ৰীতা চৌধুৰী বাইদেউৰ বহুতকেইখন কিতাপে পঢ়িছোঁ মই তাৰপিছত মাকামাদি পঢ়িছোঁ তাৰপিছত আমাৰ মায়াবৃত্ত পঢ়িছোঁ আকৌ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ বহুতকেইখন কিতাপ পঢ়িছোঁ মই মেৰেং পঢ়িছোঁ আকৌ দেওলাংখুই পঢ়িছোঁ দেওলাংখুই বাৰু আমাৰ ৰীতা বাইদেউৰে তাৰ বাহিৰে আকৌ চন্দনা গোস্বামী তেখেতৰ পাটকাইৰ পাৰে মোৰ দেশ পঢ়ি মই যথেষ্ট জানি মই যথেষ্ট আনন্দিত হৈছিলোঁ যে আমাৰ হিষ্ট্ৰীৰ বিষয়ে খুব ভালকৈ যিটো আমি কিতাপতে পোৱা নাছিলোঁ আমাৰ বুৰঞ্জী কিতাপত পোৱা নাছিলোঁ কিন্তু বহুত বিতংকৈ জানিলোঁ বহুত কিতাপেই আছে তাৰ বাহিৰে মই খুব এতিয়া খুব পঢ়ি ভাল পোৱা বস্তুবিলাক ৰম্য ৰচনা গতিকে তেনে হেৰিবিলাক মই খুব পঢ়ি ভাল পাওঁ আৰু অলপ সময়ৰ ভিতৰতে মনটোক আনন্দ দিব পৰা বিষয় তাৰ ভিতৰত অশোক কুমাৰ নাথ আপুনি লিখা বহুতকেইখন কিতাপেই মই গোটেইকেইখন পঢ়িছোঁ আৰু সি খুব কম সময়ৰ ভিতৰত পঢ়ুৱৈজনক মনটো আনন্দ দিব পাৰে সেই গতিকে আমাৰ বস্তুবিলাক চেঞ্জ হয় পৃথিৱীখন যেনেকৈ চেঞ্জ হয় আগতে এখন উপন্যাস আছিল তাৰপিছত চুটিগল্প হ'ল আৰু এতিয়া সেইটো একেবাৰে আপোনাৰ যেনেকৈ এক লাইনতে থকা এটা হয়তো গল্প হ'ব পাৰে আৰু যিহেতু আমাৰ সময়বিলাক কমি আহিছে যেনে খেলৰ ক্ষেত্ৰত আগতে টেষ্ট মেচ আছিল 1 ডে হৈছে এতিয়া T20 তাৰপিছত আকৌ T10 হ'বলৈ গৈ আছে তেনেকুৱাই আমি মানিবই লাগিব কাৰণ আমাৰ সময় কম তাৰ ভিতৰত আমি বহুত কাম কৰিব লাগে নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে পৰিয়ালৰ কথা ভাবিব লাগে ল'ৰা ছোৱালীৰ ফিউচাৰৰ কথা ভাবিব লাগে ফিটনেছ ৰাখিব লাগে কৰ্মক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখাব লাগে গতিকে চবতে আমি কম সময়ে দিবলৈ সক্ষম হওঁ সেই ফালৰ পৰা নতুন প্ৰজন্মৰ ভিতৰত আপোনাৰ ৰাইটিং মই যথেষ্ট ভাল পাইছোঁ
ধন্যবাদ বাৰু ডক্টৰ নিতুল বৈশ্য তেখেতৰ ৰাইটিংছবিলাকে যথেষ্ট আমাক নিউ চিকিৎসা জেনেৰেশ্যনৰ কিবা উপন্যাস বা ঔপন্যাসিক যাৰ উপন্যাস পঢ়িছে আপুনি বা তেনেকুৱা মনলৈ আহিছে নেকি মুহূৰ্ত হয় একেবাৰে নতুন জেনেৰেশ্যনৰ যিসকল আছে তাৰ ভিতৰত মই দেখিছোঁ এগৰাকী লেখিকা যি আশ্ৰবিকা বৰা তেখেতৰ কেইখনমান কিতাপ পঢ়ি মই যথেষ্ট ভাল পাইছোঁ যে য়ং জেনেৰেশ্যনৰ এগৰাকী লেখিকা হিচাপে তেওঁ যথেষ্ট মোৰ মনত ৰেখাপাত কৰিবলৈ সক্ষম হৈছে তেওঁৰ হৰ্ডেং বুলি এখন কিতাপ মই অলপতে পঢ়িছোঁ লেখাবোৰ পঢ়িও আদৰি লৈছে আদৰি নিশ্চয়কৈ ল'ব তেওঁ যথেষ্ট তথ্য সম্বলিত আৰু চিন্তা উদ্বেগকাৰী তেওঁ এখন নয়নতৰাৰ পৃথিৱী বুলি মই এখন পঢ়িছোঁ আৰু হৰ্ডেং বুলি এখন উপন্যাস পঢ়িলোঁ যথেষ্ট ভাল লাগিছে মই ভাবোঁ এনেধৰণৰ আৰু আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগে এনেধৰণৰ চিন্তা সম্বলিত বা ৰোগীক আলোড়িত কৰিব পৰা লেখা তেওঁলোকে লিখিব লাগে আৰু লিখি আমাৰ অসমীয়া সমাজৰ অসমীয়া যি সংস্কৃতি সাহিত্যৰ ভঁৰালখন চহকী কৰিব লাগে হয় আৰু তাৰ মাজতে আপোনালৈও মোৰ অনুৰোধ থাকিলে আহ্বান থাকিলে যে এনেধৰণে লিখি যাওক আগলৈ আৰু ৰাইজক হাঁহিৰ খোৰাক যোগাওক যিটো মই ভাবোঁ আজিকালি ৰাইজে হাঁহিবলৈ পাহৰিছে গতিকে আপুনি হাঁহিৰ খোৰাক যদি জনাব পাৰে সেইটো এটা মহৎ ৰাজ্যৰ কাৰণে এটা মহৎ কাৰ্য বুলি মই ভাবিম ধন্যবাদ ডাক্তৰ মই উৎসাহিত আৰু হ'লোঁ আপোনাৰ কথাখিনি হয় গ্ৰন্থৰ কথাটো পাতিলোঁ আপোনাৰ প্ৰিয় খেলটো জানিম আমাৰ দৰ্শকসকলে জানিও ভাল পাব যে এগৰাকী ইমান ব্যস্ত চিকিৎসকৰো কিবা প্ৰিয় খেল থাকিব পাৰে নেকি খেল বহুতবিলাকেই ভাল পাওঁ যেনেকৈ বেডমিণ্টন খেল ভাল পাওঁ খুব ভাল লাগে আগতে ফুটবলো অলপ খেলিছিলোঁ কেৰম বৰ্ড খেলি ভাল পাওঁ কিন্তু আটাইতকৈ বেছি ভাল পোৱাটো হ'ল গোটেই ভাৰতবৰ্ষই যিটো ভাল পায় ধৰ্ম হিচাপে চাই ক্ৰিকেট খেল যথেষ্ট ভাল পাওঁ আগতেও খেলিছিলোঁ আৰু যথেষ্ট ফ'ল' কৰোঁ আৰু এতিয়া যিহেতু ভাৰতবৰ্ষ ক্ৰিকেট ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে যথেষ্ট আনন্দ দিয়ে আমি যেতিয়া দেখিছিলোঁ সেইখিনি সময়ত ভাৰতবৰ্ষতকৈ বহুত ভাল খেলা টীম আছিল অষ্ট্ৰেলিয়া পাকিস্তানেও আমাতকৈ বেছি ভাল খেলিছিল ৱেষ্ট ইণ্ডিজ আছিলে তাৰপিছত ইংলেণ্ড আছিলে কিন্তু এতিয়া লাহে লাহে আমাৰ ইণ্ডিয়া সেই সমপৰ্যায়ৰ বা কিছু ক্ষেত্ৰত আগবাঢ়ি গৈছে বুলি মই ভাবোঁ ডাক্তৰ নাথ এতিয়া ধৰক আমি ক্ৰিকেটৰ কথাটো পাতি আছোঁ খুব কম সময়তে আমি শেষ কৰিম আপুনি অত্যন্ত ব্যস্ত তাৰ মাজতে আপুনি এইখিনি সময় দিছে আপোনাক বিদায় দিম বাৰু কিন্তু ধৰক এই যে আমি ক্ৰিকেটৰ আমাৰ যিটো আমাৰ হিষ্ট্ৰী আমাৰ বুৰঞ্জীটো আমি দেখিছোঁ যে মহান ক্ৰিকেট খেলুৱৈসকলে আমাৰ ভাৰতীয় ক্ৰিকেটটোক সমৃদ্ধ কৰিছে নহয় জানো গতিকে তাৰ ক্ষেত্ৰত যদি আপুনি কোন কেইগৰাকীয়ে আপোনাক সাংঘাতিক ধৰণে আপোনাৰ মন মগজুত ৰেখাপাত কৰিছে তেওঁলোকৰ খেলে বা আপুনি তেওঁলোকক বিশেষ খেলুৱৈ বুলি ভাবি লৈছে আপোনাৰ মনত কোন কেইজন আছে হয় প্ৰত্যেকটো জেনেৰেশ্যন বা প্ৰত্যেকটো দশকত কিছু খেলুৱৈ আহিছে যি গোটেই সমাজখনক আনন্দ দিছে লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিছে খেলবিধ আঁকোৱালি ল'বলৈ তাৰ ভিতৰত একদম প্ৰথমে আহিছিলে সুনীল গাভাস্কাৰ তেখেতে যথেষ্ট ক্ৰিকেটক আগবঢ়াই যোৱাত সহায় কৰিলে তাৰপিছত যি কপিল দেৱ আমাৰ ATT ৱৰ্ল্ড কাপ যেতিয়া আমাৰ জিকিলে তেখেতৰ নেতৃত্বত তাৰপিছত ক্ৰিকেটটো ইণ্ডিয়াত এটা বেলেগ ধৰণে চাবলৈ ল'লে তাৰপিছত আমাৰ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ তেখেত আহিল তাৰপিছত ৰাহুল দ্ৰাবিড় তেখেত এজন টেকনিকেলি যথেষ্ট ভাল বেটছমেন আছিলে আৰু এজ এ পাৰ্চন বহুত ভাল আছিল তাৰপিছত অনিল কুম্বলে তেখেতে বহুত ভাল খেলিছিল পিছৰ জেনেৰেশ্যনত যদি আমি চাওঁ তাৰপিছত বিৰাট কোহলি ৰোহিত শৰ্মা আৰু খুব শেহতীয়াকৈ আমাৰ জসপ্ৰীত বুমৰাহ গতিকে তেওঁলোক আমাৰ গোটেই জেনেৰেশ্যনটোক অনুপ্ৰাণিত কৰিব পৰা খেলুৱৈ জসপ্ৰীত বুমৰাহ এতিয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পেচ বলাৰ হিচাপে বহু খেলৰ যিসকল আমাৰ বিশেষজ্ঞ থাকে আৰু প্ৰাক্তন খেলুৱৈ থাকে ৱাছিম আক্ৰামেও ক'ব বিচাৰিছে যে তেওঁ হয়তো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বেগী বলাৰ সেইটো মই ভাবোঁ আমাৰ কাৰণে আমাৰ এটা খুব ভাল লগা কথা আৰু খুব অনুপ্ৰাণিত কৰিব পৰা কথা কাৰণ আমি যেতিয়া ক্ৰিকেট ফ'ল' কৰিছিলোঁ স্কুলত থাকোঁতে সদায় আমাৰ পেচ বলাৰ এগৰাকীৰ অভাৱ অনুভূত হৈছিলে যে বেলেগ কাণ্ট্ৰিৰ বেলেগ মানুহে ভয় কৰা যেনেকৈ কিছুদিনৰ আগতে অষ্ট্ৰেলিয়ান এগৰাকী খুব ডাঙৰ ক্ৰিকেটাৰ ৰিটায়াৰ কৰিছে ওছমান খোৱাজা তেখেতক যেতিয়া সুধিলে যে আপোনাৰ গোটেই কেৰিয়াৰত আটাইতকৈ অশান্তি পোৱা বা আটাইতকৈ কষ্ট পোৱা বলাৰজন কোন আছিল তেখেতে ক'লে জসপ্ৰীত বুমৰাহ আৰু সেইটোৱে আমাক মানে বুকুখন ডাঙৰ কৰি দিয়ে যে ইণ্ডিয়ান এজন পেচ বলাৰক অষ্ট্ৰেলিয়াৰ নিচিনা পেচ বল ভাল খেলা দেশ এখনৰ যেতিয়া এজন বেটাৰে কয় যে তেওঁ আটাইতকৈ বেছি ভয় লগা বলাৰ তো সেইটোৱে আমাক যথেষ্ট আৰু আমাৰ ভাৰতবৰ্ষত যিটো অভাৱ আছিল তেনেধৰণৰ বেগী বলাৰৰ এই জসপ্ৰীত বুমৰাহ অহাৰ পিছত যেনেকৈ শচীন তেণ্ডুলকাৰ অহাৰ পিছত আমাৰ বহু সংখ্যক ভাল বেটাৰ ওলাল তেনেকৈ জসপ্ৰীত বুমৰাহৰ পিছত এতিয়া বহু সংখ্যক আমাৰ ভাল বেটছমেন বলাৰ ওলাব অতি সম্প্ৰতি
অতি সম্প্ৰতি কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি? অতি সম্প্ৰতি খুব ভাল খেলি আছে, যেনেকৈ আমাৰ অভিষেক শৰ্মা, সূৰ্য কুমাৰ যাদৱ বহুত ভাল খেলি আছে, আমাৰ শুভমন গিল ভাল খেলি আছে, গতিকে যথেষ্ট ভাল প্লেয়াৰ আছে। আৰু এতিয়া যিহেতু ক্ৰিকেটটো আমাৰ ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, তেওঁলোকৰ তত্বাৱধানত নতুন 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 মুখ সৰু সৰু ঠাইৰ পৰা ওলাইছে, হয়, তেওঁলোকে সহায় কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰটো ইম্প্ৰুভ হৈছে, সেইকাৰণে লাহে লাহে আমাৰ বহুত ভাল খেলুৱৈ ওলাবলৈ আৰম্ভ হৈছে। হয়, গতিকে আমি ডাক্তৰ নাথ আপোনাৰ এই সোণসেৰীয়া কথাখিনিৰ পৰা আমাৰ দৰ্শকসকলে নিশ্চয় বহুতখিনি তথ্য সমৃদ্ধ কথা গম পালে। গতিকে দেহা থাকিলেহে বেহা, নহয় জানো? আমাৰ দেহাটো যদি ভালে থাকে তেতিয়াহ'লে আমি যিকোনো কাম কৰিবলৈ আমি সাহস পাম, শক্তি পাম। গতিকে স্বাস্থ্যই পৰম ধন বুলি কয়, নহয় জানো? গতিকে আমি নিজৰ স্বাস্থ্যটো ভালে ৰখাটো খুব দৰকাৰ। আমি অনুষ্ঠান শেষ কৰিম আৰু আপোনাৰ দৰ্শকসকলে অনুষ্ঠানৰ একেবাৰে শেষত কি ক'ব? হয়, মই ভাবিম যে সকলোৱে সুস্থ হৈ থাকক, সকলোৱে সবল হৈ থাকক, আৰু সকলোৱে আমাৰ দেশ বা জাতিৰ কাৰণে কিবা এটা কৰি আমাৰ দেশ বা জাতিক আগুৱাই লৈ যোৱাত যেন সকলোৰে অৱদান আহিব পাৰে। আৰু আমাৰ উত্তৰ পূবৰ যথেষ্ট সম্ভাৱনা আছে, ইয়াত যথেষ্ট টেলেণ্ট আছে, আৰু আমি যদি সকলোৱে মিলি চেষ্টা কৰোঁ তেতিয়াহ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আমি ভাৰতবৰ্ষৰ কাৰণে এখন চিকিৎসা পৰ্যটনস্থলী হিচাপে আমি ডেভেলপ কৰিবলৈ সক্ষম। খুব সুন্দৰ, খুব ভাল লাগিলে গোটেই আলোচনাটো। আৰু হিৰুদাৰ কবিতাৰ পংক্তি মনত পৰিছে, প্ৰত্যেক মানুহৰ তেজৰ নিজানত আছে সুফলা মাটিৰ উজ্জ্বল প্ৰতিমা। গতিকে আমি জানো যে ডাক্তৰ কুমাৰনাথ এগৰাকী কৃষক সন্তান। গতিকে সেইগৰাকী কৃষক সন্তান আজি সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ, সমগ্ৰ ভাৰতবৰ্ষত তেওঁক লেজাৰমেন অফ ইণ্ডিয়া বুলি তেখেতক বিভূষিত কৰা হৈছে। গতিকে সেয়া আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি আমি ভাবিছোঁ। গতিকে আমাৰ এই অনুষ্ঠানটো, আপোনাৰ এই যিটো আগমন, সেই আগমনে আমাৰ অনুষ্ঠানটো জীপাল কৰি তুলিলে। গতিকে ডাক্তৰ নাথ, আপোনাৰ লগতে কিডনী হস্পিটেল আয়ুৰ্বেদলৈ আমি ৰ'দৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ, শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আপুনি এনেধৰণে আৰু একেই শক্তিৰে আপুনি জনতাৰ সেৱা কৰি যাওক। ধন্যবাদ, ধন্যবাদ।